So good evening everyone. Am I audible? শুনা পাই আছা তোমালোকে? Welcome to the class Nirvili, Kakumoni, Jolibo, Dhanjit, Janavi, Dimpi, Bornali. Bornali live class of Tuvin Asila Botin. Hamedon, Pranjal, Rock Team, Bornali, Borman, Kalyan, Manasi, Dhanjit. Good evening everyone. শুনা পাই আছা ভালকে? ভয়েসটো ঠিক আছে ঠিক আছে ওকে সো লাষ্ট আমি টপিক নাম্বাৰ 20 লৈকে কৰিছিলোঁ মোৰ গাটো বহুত ভাল নথকা হৈছে মাজে মাজে অলপ কিবা কিবি হৈ আছে সো এইকাৰণে কৰিব পৰা নাই হিমাশ্ৰী ৰয় বহুত দিনৰ পাছত ওকে ঠিক আছে অল ৰাইট ঠিক আছে আমি ষ্টাৰ্ট কৰিব পাৰোঁ ষ্টাৰ্ট কৰিব পাৰোঁ ঠিক আছে অল ৰাইট ঠিক আছে অ'কে অ'কে অল ৰাইট সো নেক্সট টপিক যেটো আছিলে সেইটো আছিলে ইণ্ডিয়াছ ৰিজলিউশ্যন অন ৱাইজ ইউজ অফ ৱেটলেণ্ডছ ৱাইজ ইউজ মানে কি যে তোমাৰ ৱেটলেণ্ড যিমানবোৰ আছে ঠিক আছে আমাৰ ইয়াতে যিমানবোৰ বিল জলাশয় আছে আমি জানো যে বিল জলাশয়বোৰ আমাৰ পৰিৱেশত আমাৰ এনভাইৰনমেণ্টত বহুত বেছি কি আছে গুৰুত্বতা আছে তো এইখিনিৰ মানে ছাষ্টেইনেবল বা বহনক্ষমভাৱে সেইখিনি ব্যৱহাৰ কৰি আমি ৰিচোৰ্চ হাৰ্নেছ কৰিব লাগে বুলি ইণ্ডিয়াৰ এটা কি আছে ৰিজলিউশ্যন আছে চ' ইণ্ডিয়াছ ৰিজলিউশ্যন টপিকটো এইটো আছিলে টাইটেল প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ডছ ৱেটলেণ্ডৰ কাৰণে এটা ছাষ্টেইনেবল লাইফষ্টাইল প্ৰমোট কৰাৰ যি ইণ্ডিয়াৰ ৰিজলিউশ্যন আছিলে মই আকৌ কৈছোঁ প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ডছ ৱাজ এডপ্টেড ইন দ্য ক'ত এডপ্ট কৰিছিলে এইটো ইণ্ডিয়াই ইন দ্য 15 কনফাৰেন্স অফ পাৰ্টিজ COP15 কিহৰ COP15 চোৱা বেলেগ বেলেগ যিবোৰ কনভেনশ্যন হৈ গৈছে ঠিক আছে মনত ৰাখিবা বেলেগ বেলেগ যিবোৰ ইণ্টাৰনেশ্যনেল লেভেলত কনভেনশ্যন হয় তেওঁলোকৰ কি হয় এনুৱেল বা বাইনিয়েল কিছুমান কি হয় মিট হয় বাৰ্ষিকভাৱে বা দুবছৰৰ মূৰে বা এবছৰত দুবাৰ ঠিক আছে যেনেকৈ নহওক কেলে সেই এনুৱেল মিটবোৰৰ কাৰণে এটা টেকনিকেল টাৰ্ম আছে ডেট ইজ COP কনফাৰেন্স অফ পাৰ্টিজ চ' তেনেকৈ বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ দ্বাৰা অনুষ্ঠিত হোৱা যিবোৰ অলৰেডি যিবোৰ কনভেনশ্যন লোৱা গৈছে সেই কনভেনশ্যনবোৰৰ প্ৰতি বছৰে সেই কনভেনশ্যনবোৰৰ প্ৰতি লক্ষ্য ৰাখি কিমান আপগ্ৰেড হৈছে কিমান ইম্প্ৰুভ হৈছে তাৰ কাৰণে কি হয় এই মিটিংবোৰ অনুষ্ঠিত হয় যাক আমি কওঁ কনফাৰেন্স অফ পাৰ্টিজ চ' সেই একেধৰণে ৰামছৰ কনভেনশ্যন যিটো তোমাৰ কৰা গৈছিলে ঠিক আছে ইৰাণৰ ৰামছৰ চহৰত 1971 চ' ইৰাণৰ ৰামছৰ চহৰত 1971ত যি ৰামছৰ কনভেনশ্যন কৰা গৈছিলে সেই ৰামছৰ কনভেনশ্যনৰ ৰিলেটেড যি মিটিং হয় 15 সংখ্যক যিখন মিটিং কনফাৰেন্স অফ পাৰ্টি নম্বৰ 15ত ইণ্ডিয়া এটা ৰিজলিউশ্যন এডপ্ট কৰিছে এণ্ড ডেট ইজ প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ড মই আকৌ কৈছোঁ প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ড মনত ৰাখিবা দিশটো মনত ৰাখিবা promoting sustainable lifestyle for wetlands মনত ৰাখিবা in the 15 conference of parties or conference of party 15 of the Ramsar convention ক'ত অনুষ্ঠিত হৈছিলে এবাৰ জিম্বাবৱেত অনুষ্ঠিত হৈছিলে with support of 172 countries য'ত 172খন কাণ্ট্ৰি কি কৰিছে এই মিছনটোক ছাপোৰ্ট কৰিছে ঠিক আছে ৰিজলিউশ্যনটো নাও মোৰ অন দ্য নিউজ এই যেটো ইণ্ডিয়াৰ ৰিজলিউশ্যন ল'লে ঠিক আছে প্ৰমোটিং সাস্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ড এটো ইণ্ডিয়াৰ অন্য এটা মিছন আছে ঠিক আছে যেটো কোৱা হয় মিছন লাইফ
দ্য ৰিজলিউশ্যন ফ'ল'জ দ্য প্ৰিন্সিপলছ অফ মিছন লাইফ। মিছন লাইফ নামৰ যিটো এনভাইৰনমেণ্ট ৰিলেটেড আমাৰ প্ৰিন্সিপল আছে, সেই প্ৰিন্সিপল বা সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ ইণ্ডিয়াই এটা ৰিজলিউশ্যন লৈছে, এণ্ড ডেট ইজ প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ডছ। ঠিক আছে, আৰু মিছন লাইফ মানে কি? লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। মনত ৰাখিবা, লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। মিছন লাইফ ইজ এন ইণ্ডিয়া লেড গ্ল'বেল মুভমেণ্ট। এইটো মই কৈছোঁ শুনা, যেনেকৈ এবাৰ ৰিজলিউশ্যন লৈছে ন প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ড, ঠিক একেধৰণে এটা গ্ল'বেল মুভমেণ্ট এটা ইণ্ডিয়াই কি কৰিছিলে? লিড কৰিছে, যিটো কোৱা হয় মিছন লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। কেতিয়া কৰিছিলে এইটো? 2021 চনত। ঠিক আছে, ইউনাইটেড নেশ্যন ক্লাইমেট চেঞ্জৰ ৰিলেটেড যিখন কনফাৰেঞ্চ হয়, তাৰে কনফাৰেঞ্চ তোমাৰ COP26 বা কনফাৰেঞ্চ অফ পাৰ্টি 26। মই কৈছোঁ ন যে বেলেগ বেলেগ কনফাৰেঞ্চ হয় বিশ্বত, ঠিক আছে, এনভাইৰনমেণ্ট ৰিলেটেড। শ্বৰ্টলি টেকনিকেল নামটো কি হয়? কনফাৰেঞ্চ অফ পাৰ্টি। ৰামচৰৰ কোনখনত এইবাৰ প্ৰমোটিং ছাষ্টেইনেবল লাইফষ্টাইল ফৰ ৱেটলেণ্ডটো এই ৰিজলিউশ্যনটো এডপ্ট কৰিছে? ইন দ্য কনফাৰেঞ্চ অফ পাৰ্টি অফ ৰামচৰ কনভেনশ্যন। তেনেকৈ কনফাৰেঞ্চ অফ পাৰ্টি 15 অফ ৰামচৰ কনভেনশ্যন। তেনেকৈ কনফাৰেঞ্চ অফ পাৰ্টি 26 অফ UN ক্লাইমেট চেঞ্জ কনফাৰেঞ্চত ইণ্ডিয়াই এটা মিছন লঞ্চ কৰিছিলে, এণ্ড ডেট ৱাজ মিছন লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট ইন গ্লাছগো, ঠিক আছে, পোলেণ্ড। Now it encourages people and communities to adopt nature friendly lifestyle. ই কি কয়? লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট এইটো কয় যে ই মানুহক এনকাৰেজ কৰে আৰু এজ এ হোল কমিউনিটিক এনকাৰেজ কৰে যাতে নেচাৰ ফ্ৰেণ্ডলি এটা লাইফষ্টাইল আমি জীয়াব পাৰোঁ। নাও যিহেতু নিউজটো আহিছে ৱাইজ ইউজ অফ ৱেটলেণ্ডছৰ ওপৰত, ৱাইজ ইউজ ইজ দ্য মেইন প্ৰিন্সিপল অফ দ্য ৱেটলেণ্ড কনজাৰ্ভেশ্যন আণ্ডাৰ ৰামচৰ কনভেনশ্যন। ৰামচৰ কনভেনশ্যনত বেচিকেলি বিশ্বৰ যিমানখিনি ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চৰ ৱেটলেণ্ডছ আছিলে, যাৰ আন্তঃৰাষ্ট্ৰীয় কি আছে? ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ বা গুৰুত্বতা আছে। ছাপ'জ যেনেকৈ মই এক্সাম্পলৰ ফালৰ পৰা ক'ব বিচাৰোঁ, যেনেকৈ দীপৰ বিল। তোমালোকে জানা যে দীপৰ বিলত এভৰি ইয়েৰ কি আহে? মাইগ্ৰেটৰী বাৰ্ড আহে, ঠিক আছে, আৰু মাইগ্ৰেটৰী বাৰ্ডৰ কাৰণে এটা হেবিটেট, ঠিক আছে, ছিজনেল হেবিটেট এটা কোনটো হয়? দীপৰ বিল হয়। চ' দীপৰ বিলৰ কি আছে? সেই সূত্ৰে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আছে। এনেকুৱা বিশ্বৰ যিমানবোৰ ৱেটলেণ্ডছ আছে, যিবোৰৰ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আছে, সেই ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা ৱেটলেণ্ডছ বা জলাশয়সমূহক কনজাৰ্ভ কৰিবৰ কাৰণেই 1971 চনত ইৰাণৰ ৰামচৰ চহৰত এখন কনভেনশ্যন অনুষ্ঠিত হৈছিল, যাক কোৱা হয় ৰামচৰ কনভেনশ্যন। আৰু এই ৰামচৰ কনভেনশ্যনৰ আণ্ডাৰতেই এখন বিল বা জলাশয়ক, যদিহে সেই বিল বা জলাশয়খনৰ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ বা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বতা আছে, তেতিয়াহ'লে সেই জলাশয় বা বিলক কি হিচাপে ডিক্লেয়াৰ কৰা যায়? ৰামচৰ ছাইট হিচাপে ডিক্লেয়াৰ কৰা যায়। ইণ্ডিয়াত কি কয়? তোমাৰ ইণ্ডিয়াত টোটেল 99 আৰু নৰ্থ ইষ্টত কেইখন আছে? টোটেল 5টা ৰামচৰ ছাইট আছে, ঠিক আছে। ডেট মিনছ 5 ৱেটলেণ্ডছ অৰ লেকছ হুইচ হেভ লাইক ইণ্টাৰনেশ্যনেল ছিগনিফিকেঞ্চেছ, ঠিক আছে, ছিগনিফিকেঞ্চ। বুজি পালা? হ'ল? তো এইটোৱে ৰামচৰ কনভেনশ্যনৰ মেইন ইছ্যু আছিলে যে ৱেটলেণ্ড কনজাৰ্ভেশ্যনটো হ'ব লাগে, ঠিক আছে। ৱেটলেণ্ড কনজাৰ্ভেশ্যন কেনেকৈ হ'ব? যেতিয়া আমি ৱাইজ ইউজ কৰিম, বহনক্ষমভাৱে আমি ব্যৱহাৰ কৰিম, ঠিক আছে। 100 হ'ল। About wise use of wetlands, wise use is the main এইটো ক'লোৱে, it means maintaining the ecological character of a wetland through sustainable and ecosystem based approaches. Suppose তুমি যদি যেনেকৈ দীপৰ বিলত, তুমি জানা যে দীপৰ বিলৰ কাষে বাৰে থকা যিবোৰ কমিউনিটি আছে সেইবোৰ ফিচাৰমেন কমিউনিটি আছে। ডেট মিনছ তেওঁলোকৰ লাইভলিহুডটো আগতে কি আছিলে? ফিচিং। তো ঠিক আছে, তেওঁলোকৰ মতে ৰামচৰ কনভেনশ্যনৰ মতে ঠিক আছে, ইউজ হ'ব লাগে, ছাষ্টেইনেবল ইউজ হ'ব লাগে, ঠিক আছে, যাতে ইক'লজিকেল কেৰেক্টাৰটো ৱেটলেণ্ডখনে হেৰুৱাই পেলাব লগা নহয়। এণ্ড মেম্বাৰ কাণ্ট্ৰিজ ইয়াৰ জৰিয়তে এটা বস্তু প্ৰমোট কৰা গৈছে যে যিমানখিনি মেম্বাৰ কাণ্ট্ৰিজ আছে, সেই মেম্বাৰ কাণ্ট্ৰিজে কি কৰিব লাগিব? মাষ্ট প্ৰমোট ৱাইজ ইউজ থ্ৰু লছ। তাৰ ক্ষেত্ৰতে ছাপ'জ বোলে দীপৰ বিলত বোলে কোনোবাই বোলে এনক্ৰ'চমেণ্ট কৰিছে, কোনোবাই বোলে অধিক তোমাৰ মৎস্য উৎপাদনৰ কাৰণে কাম কৰিছে, সেই ক্ষেত্ৰত ষ্ট্ৰিক্ট যাতে ৰেগুলেশ্যন থাকে। মই দীপৰ বিলটো এক্সাম্পল হিচাপে দিছোঁ, আমাৰ ওচৰত আছে কাৰণে, ঠিক আছে, যাতে সেই বিলখনে ইক'লজিকেল কেৰেক্টাৰটো হেৰুৱাই পেলাবলগীয়া নহয়। চ' মেম্বাৰ কাণ্ট্ৰিজ মাষ্ট প্ৰমোট ৱাইজ ইউজ থ্ৰু ল বনাব লাগিব, ঠিক আছে, কাণ্ট্ৰিবোৰে মেনেজমেণ্ট প্লেন থাকিব লাগিব আৰু পাব্লিকৰ এৱাৰনেছ বৃদ্ধি কৰিব লাগিব। বুজি পালা? চ' সেইটোৱে আছিলে ৱাইজ ইউজ অফ ৱেটলেণ্ডছ। ইণ্ডিয়াৰ আদাৰ এপ্ৰ'চেছ যিবোৰ আছে, ঠিক আছে, টু ছেভ ৱেটলেণ্ডছ অৰ ৱাইজ ইউজ অফ ৱেটলেণ্ডছ, যেনেকৈ এটা আছে NPCA নেশ্যনেল প্লেন ফৰ কনজাৰ্ভেশ্যন অফ একুৱেটিক ইক'চিষ্টেম, যেনেকৈ আছে IMPS ইণ্টিগ্ৰেটেড মেনেজমেণ্ট প্লেন, ঠিক আছে, গাইড ছাষ্টেইনেবল ইউজ অফ ৱেটলেণ্ডছ।
Also, India released the wetland wise use and implementation framework in 2024 যে wetlandৰ আমি ইয়াত কেনেকৈ ইউজ কৰিম ঠিক আছে তাৰ ৰিলেটেড এটা কি কৰিছিলে তোমাৰ এটা ফ্ৰেমৱৰ্ক ইণ্ডিয়া অলৰেডি 2024ত মানে ৰিলিজ কৰিছিলে এণ্ড ডেট ইজ wetland wise use তাৰ লগতে মিছন সহভাগিতা and save wetland campaigns involve over 2 million volunteers and help map more than 1,70,000 wetlands 2 million মানে 20 লাখ ভলান্টিয়াৰ 170,000 বা 1,70,000 ঠিক আছে 1,70,000 খন বিল জলাশয় মেপ কৰাৰ ক্ষেত্ৰত মেপিং কৰাৰ ক্ষেত্ৰত এই ইনিচিয়েটিভখিনিৰ জৰিয়তে কি কৰিছে সহায়তা লাভ কৰিছে ঠিক আছে বাকি ইমান কথা নাই এটো চাব বিচাৰিলে চাই লবা নট ইম্পৰ্টেন্ট বুজি পালা না নাই জয়প্ৰকাশ নাৰায়ণ বাৰ্ড চেঞ্চুৰী এইখন ৱেটলেণ্ডখন মই পাহৰিছিলোঁ ঠিক আছে তো ৰামচাৰ কনভেনশ্যনৰ কথা যেটো ওলাইছে মই অলৰেডি ক'লোঁ ঠিক আছে 1971ত কনভেনশ্যন হ'ল 1975 চনৰ পৰা কি হ'ল ইট কেম ইনটু ফ'ৰ্চ এইখন এখন ইণ্টাৰ গভৰ্ণমেণ্টেল ট্ৰিটি হয় ফৰ কনজাৰ্ভেশ্যন এণ্ড ৱাইজ ইউজ অফ ৱেটলেণ্ড ৰামচাৰ চাইটছ over 2,500 globally with designation requiring meeting at least one of the 9 criteria ঠিক আছে 9টা ক্ৰাইটেৰিয়া আছে ঠিক আছে তাৰ যিকোনো এটা ক্ৰাইটেৰিয়া এডপ্ট কৰা প্ৰায় 25শতকৈ বেছি এনেকুৱা ৱেটলেণ্ড আছে তেতিয়া 91 আছিল যেতিয়া মই এটো বনাইছিলোঁ যোৱাবাৰ এতিয়া কিমান হয় 100 ঠিক আছে সো 100 ৰামচাৰ সাইটস ঠিক আছে which is the highest in Asia অলৰাইট বুজি পাইছা না নাই বুজা নাই বুজা বাৰু জলদি কোৱা আৰে সব বহুত মানুহ আছে ন ৰেসপন্ডটো কৰিবা নকৰিলে মই এটা কাম কৰিম আৰু মই যদি এনেকৈ মই ৰেকৰ্ডিং হে দিম আৰু কাইলৈ পৰা ঠিক আছে The next topic is about cloud bursts in Himalayan region. তো তোমালোকে দেখা পাইছা যে লাষ্ট 2-3 বছৰ ধৰি বিশেষকৈ উত্তৰাখণ্ড হিমাচল প্ৰদেশত ক্লাউড বাৰ্ষ্টৰ ইভেন ইন সিকিম অলসো বহুত ঘটনা সংঘটিত হৈছে নাও হোৱাট ইজ ক্লাউড বাৰ্ষ্ট ঠিক আছে ওকে এ ক্লাউড বাৰ্ষ্ট ইজ এক্সট্ৰিমলি হেভি ৰেইনফল ক্লাউড বাৰ্ষ্ট মানে কি হয় যেতিয়া হেভি ৰেইনফল তোমাৰ হঠাৎ যেতিয়া আহে ইন এ শৰ্ট টাইম অফেন উইথ থাণ্ডাৰ এণ্ড হেইল thunderstorm hail ahe ঠিক আছে মানে হিল বৰষুণৰ নিচিনা সিচুৱেশন টা হয় causing flood like situations ঠিক আছে according to IMD Indian Meteorological Department a cloud burst occurs when 10 centimeter of rainfall is recorded in 1 hour at one place technical definition to ki hoy cloud burst ketia hoy jetia eta অঞ্চলত ঠিক আছে যেটো ৰেইন গছ থাকে জানানো ৰেইন গছ থাকে কিমান ৰেইনফল আছে জুখিবলৈ এই ৰেইন গছটোত যদি 10 সেন্টিমিটাৰ ৰেইনফল যদি 1 ঘণ্টাত হৈ যায় ঠিক আছে ওকে বিকজ অফ the phenomena then it is called cloud burst according to IMD so extremely heavy rainfall হয় thunderstorm hailstorm লগতে থাকে আৰু flood like situation কি কৰে ই সৃষ্টি কৰে basically কোট হয় cloud bursts are more common in mountainous areas due to orographic lift ঠিক আছে effects includes flat floods landslide mudslide dam breaks আমি গমে পাও যে কি হৈ যায় অৱস্থা নাইকিয়া হৈ যায় ঠিক আছে challenges in tackling cloud burst প্ৰথম কথা হৈ গল কি climate change হৈছে rising temperature increase moisture in the air causing intense rainfall ঠিক আছে টেম্পারেচার যিমান বাঢ়িছে লগতে কি বাঢ়িছে ময়শ্চাৰ বাঢ়িছে ঠিক আছে ময়শ্চাৰ মানে আৰ্দ্ৰতা বাঢ়িছে বতাহত ঠিক আছে বায়ুত আৰু সেই কাৰণে কি হয় আমি প্ৰায় সঘনাই আজিকালি কি দেখা পাও ইন্টেন্স ৰেইনফল হোৱা দেখা পাও ফৰকাস্টিং ইস্যু এটা আছে ক্লাউড বাৰ্ষ্ট টু ফৰকাস্ট কৰা মানে বতৰৰ আগজাননী যে দিয়ে ক্লাউড বাৰ্ষ্টৰ ক্ষেত্ৰত ফৰকাস্ট কৰাটো ইমান ইজি নহয় বিকজ ক্লাউড বাৰ্ষ্ট আৰ লোকেল যিকোনো এটা এৰিয়াতে হ'ব এণ্ড শৰ্ট লিভড মেকিং প্ৰেডিকশ্যন ডিফিকাল্ট বাট ইয়াৰ ইম্পেক্টটো কি কৰিব পাৰে বহুত বেছি কৰিব যদি ছাপ'জ ক'ৰবাত পাহাৰৰ আপষ্ট্ৰীমত যদি ক্লাউড বাৰ্ষ্ট হৈছে ছাপ'জ এইটো অঞ্চলত হৈছে তো এই তলত থকা এৰিয়াখিনিয়ে কি কৰিব লগা হয় কেতিয়াবা ফেচ কৰিব লগা হয় যেতিয়া লেণ্ডশ্লাইড ফ্লাড যেতিয়া হঠাৎ বানপানী হৈ যায় ঠিক আছে বুজি পালা
Then human activities, deforestation বহুত হৈছে, wetland loss হৈছে, and unplanned construction worsen the flood impact. বুজি পালা? So এনেকুৱা ধৰণে হয়। কেনেকৈ হয়? Moist air encounters a mountain or hill, যেতিয়া চাব এইটো এটা হিল আছে, ইয়াত তোমাৰ আৰ্দ্ৰ বায়ু যাব, ঠিক আছে, আৰ্দ্ৰ যিখিনি বায়ু, অৰগ্ৰাফিক ৰেইনফলৰ ফেনমেনা এইটোৱে হয়, পাহাৰত খুন্দা মাৰিব, ওপৰত যাব, ওপৰত গৈ কি হ'ব, কণ্ডেনচেশ্যন হোৱা ষ্টাৰ্ট হ'ব, যেতিয়া টেম্পাৰেচাৰ কমি যাব। ৰাইজিং এয়াৰ কুলছ এণ্ড কণ্ডেনচেছ, ক্লাউডছ ডেভেলপ, আৰু ইয়াতে কি হ'ব তোমাৰ লাহে লাহে কি হ'ব, ক্লাউডছ ডেভেলপ হ'ব। ঠিক আছে, এতিয়া কথাটো এইটো হয় যে ভাইলেণ্ট আপৱাৰ্ড ফ্ল' অফ দ্য এয়াৰ প্ৰিভেণ্টছ দ্য কণ্ডেনচিং ৰেইন ড্ৰপ ফ্ৰম ফেইলিং টু দ্য গ্ৰাউণ্ড। মানে কি হ'ব চোৱা, এই বতাহখিনি গ'ল ইয়াতে, ঠাণ্ডা হ'ল, ঠাণ্ডা হৈ কি হ'ল তোমাৰ এইখিনি কণিকাত পৰিণত হ'ল, কণ্ডেনচেশ্যন হ'ব। কিন্তু কণ্ডেনচেশ্যন হোৱাৰ পিছত কি হ'ব, আণ্ডাৰ দ্য ইম্পেক্ট অফ গ্ৰেভিটি ইয়াত বৰষুণ হৈ যাব লাগে, হৈ কি যাব, তলৰ পৰা ইমান বতাহ আহিব যে ওপৰলৈকে উঠাই দিব, মানে ই তলত নহয় ওপৰত উঠাই দিব, বুজি পালা? তো ভাইলেণ্ট আপৱাৰ্ড ফ্ল' অফ এয়াৰ প্ৰিভেণ্টছ, আপৱাৰ্ড ফ্ল'টোৱে কি প্ৰিভেণ্ট কৰিব, কণ্ডেনচিং ৰেইন ড্ৰপছ ফ্ৰম ফলিং টু দ্য গ্ৰাউণ্ড, তললৈ মানে পৰিব নোৱাৰিব, ইয়াক কি কৰিব, ওপৰত উঠাই দিব। ঠিক আছে, লেক অফ আপৱাৰ্ড এয়াৰ প্ৰিভেণ্টছ ডিচিপেশ্যন অফ মইশ্চাৰ এণ্ড দ্য হোল অফ দ্য ষ্ট'ৰ্ড ৱাটাৰ। ই যেতিয়া ওপৰত উঠি যাব ন, যেতিয়া তলত নামিব নোৱাৰিব, তলত ইমান বতাহ আহিব, সেইটোত আহিব নোৱাৰিব ন, এটা টাইমত কি হৈ যাব, গোটেইখিনি যি ষ্ট'ৰ্ড ৱাটাৰ আছে ন, সেইখিনি একে সময়তে কি কৰিব, ব্ৰেক হৈ পেলাই তলত পৰি যাব। চ' সেইকাৰণে কোৱা গৈছে এক্সট্ৰিমলি হেভি ৰেইনফল। আৰু ষ্টিপ শ্লোপ কজেছ ফ্লেছ ফ্লাড, ইয়াত যেতিয়া পৰিব, যিহেতু শ্লোপটো কি হয়, গৰাটো থিয় হয়, হঠাৎ কি কৰিব, ইয়াত পানী হ'ব, পানী হ'লেই তলৰ ফালে কি হৈ যাব, ফ্লেছ ফ্লাড হৈ যাব। চ' মেইন কনচাৰ্ণটো এইটো হয় যে যেতিয়া নৰ্মেল কেছত কি হয়, বতাহ এনেকৈ খুন্দা মাৰিব, ওপৰত যাব, কণ্ডেনচেশ্যন হ'ব, আৰু তলত বৰষুণ হিচাপে এইখিনি পৰি যাব। কিন্তু তলত পৰিবলৈ নিদিয়ে, কি কৰে, ইমান আপৱাৰ্ড তোমাৰ এয়াৰ থাকে, ইয়াক ওপৰলৈ উঠাই দিয়ে, জমা হৈ যায়, জমা হ'ব নোৱাৰে, এটা টাইমত কি হৈ যায়, আণ্ডাৰ দ্য ইম্পেক্ট অফ গ্ৰেভিটি ই ফল কৰে, ফল কৰিলে হঠাৎ কি হৈ যাব, বৰষুণ হ'ব, হঠাৎ যেতিয়া বৰষুণ হ'ব আল্টিমেটলি কি বুলি কোৱা হয়, ক্লাউড বাৰ্ষ্ট বুলি ক'ব এইটো, আৰু লগতে তোমাৰ কি কৰিব, ফ্লেছ ফ্লাডৰ সৃষ্টি কৰিব। চ' ছাৰ লাইভে ভাল, ঠিক আছে। চ' এইটো বুজি পাইছা নাই, মানে এইটো বুজি পালা নাই, অৰগ্ৰাফিক লিফটিঙৰ কাৰণে যদি মানে যেতিয়া মইষ্ট এয়াৰ বহুত বেছি, যেতিয়া তোমাৰ কি হয়, তোমাৰ আপৱাৰ্ড মইষ্ট এয়াৰ যেতিয়া থাকে, ঠিক আছে, যেতিয়া ই কি কৰিব, কণ্ডেনচিং ৰেইন ড্ৰপছবোৰক তলত পৰাত বাধা দিব, ওপৰলৈ উঠাই দিব, আৰু এটা সময়ত যেতিয়া একেলগে পৰি যাব, আৰু তেতিয়াই কি সৃষ্টি হ'ব, ক্লাউড বাৰ্ষ্টৰ সৃষ্টি হ'ব। এই কনচেপ্টটো বুজি পাইছা নাই? সুমন গুড ইভিনিং, দীপা অ'কে, দীপা আগৰৱাল, আৰে এতিয়া মোক কোৱা যে এই কনচেপ্টখিনি বুজি পাইছা নাই? ইজ ইট ক্লিয়াৰ? এইটো আহিব পাৰে মানে, ঠিক আছে, ফেনমেনাটো ৰিলেটেড কুৱেশ্যন আহিব পাৰে, ঠিক আছে। দুটা মানুহেহে ৰেছপণ্ড কৰিছে যে কেলে, অ'কে, আই এম গেটিং ৰেছপন্সেছ নাও, য়েছ, অ'কে, অল ৰাইট, নাজানিলেও মোক ক'বা, মই আকৌ কৈ দিম, ঠিক আছে। নেক্সট টপিক ইজ এবাউট মাতৃবন ইনিচিয়েটিভ। এইটো এটা সৰু টপিক হয়। মাতৃবন ইনিচিয়েটিভ ইজ লঞ্চ ইন গুৰুগ্ৰাম মানে গুৰগাঁও, ঠিক আছে, টু ডেভেলপ এ 750 acre আৰ্বান ফৰেষ্ট ইন দ্য আৰাৱলী হিলছ, ঠিক আছে। আৰাৱলী হিল ৰেঞ্জত 750 একৰ এখন আৰ্বান ফৰেষ্ট ডেভেলপ কৰিবৰ কাৰণে এটা ইনিচিয়েটিভ লোৱা গৈছে, এণ্ড ডেট ইজ কল্ড মাতৃবন ইনিচিয়েটিভ, এক পেৰ মা কে নাম। The initiative is a part of the Ek Peड़ Maa Ke Naam program. It aims to enhance ecological preservation and foster community participation, marking a significant step towards urban sustainability. নগৰ অঞ্চলত বহন ক্ষমতা বৰ্তাই ৰাখিবৰ কাৰণে কমিউনিটি পাৰ্টিচিপেশ্যনৰ জৰিয়তে, মানে ৰাইজৰ সহযোগত, এইটো এটা খুব সুন্দৰ কি হয়, ইক'লজিকেল প্ৰিজাৰ্ভেশ্যনৰ পদক্ষেপ হয়। আৰু ইক'লজিকেল ৰিষ্ট'ৰেশ্যন কম্পনেণ্টছ ইনক্লুডছ ৰিমুভেল অফ ইনভেচিভ স্পেচিছ। ইয়াতে কি কৰিছে চোৱা, মানে ইক'লজিকেল ৰিষ্ট'ৰেশ্যন কৰিছে ন, ইয়াত যিমানবোৰ ইনভেজিভ স্পেচিছ আছে, ইনভেজিভ স্পেচিছ মানে যিবোৰ প্ৰজাতি লোকেল নহয়, ঠিক আছে, সেইবোৰ আঁতৰাইছে, ঠিক আছে। প্লান্টেশ্যন অফ নেটিভ ট্ৰিজ, সেই ক্লাইমেটৰ কাৰণে, মানে গুৰগাঁও সেইখিনি এৰিয়াত যিটো ক্লাইমেট হয়, সেই ক্লাইমেটে শ্বুট কৰা যেনেকুৱা ধৰণৰ নেটিভ ট্ৰিজ আছে, সেই ট্ৰিজখিনি কি কৰিছে, আৰাৱলী ৰেঞ্জৰ সেই পাৰ্টখিনিত, মানে গুৰগাঁও ওচৰত সেই পাৰ্টখিনিত লগোৱা গৈছে, মানে প্ৰমোটিং দ্য নেটিভ প্লাণ্টছ, ঠিক আছে, এণ্ড লাইক বাই ৰিমুভিং দ্য ইনভেচিভ স্পেচিছ। তো এই প্ৰগ্ৰেমটো মাতৃবন কোনটো ইনিচিয়েটিভৰ আণ্ডাৰত লঞ্চ কৰা গৈছে, এক পেৰ মা কে নাম, ঠিক আছে।
Now the next topic is about Drake passes. ঠিক আছে, Drake passes এইটো হয় ক'ত আছে চোৱা সাউথ আমেৰিকা ঠিক আছে এখন এনেকৈ এনেই আঁকি লৈছোঁ ঠিক আছে নৰ্থ আমেৰিকা সাউথ আমেৰিকা আফ্ৰিকা ঠিক আছে এনেকৈ তোমাৰ এইফালে আছে ইউৰোপ ঠিক আছে আৰু অষ্ট্ৰেলিয়া এনিৱেজ তো ইয়াত ক'ত আছে চোৱা তলত কি আছে এইফালে এণ্টাৰ্কটিকা হয় তো এই সাউথ আমেৰিকাৰ এই যোনটো টিপটো আছে আৰু এণ্টাৰ্কটিকাৰ এই যোনটো পাৰ্টটো আছে ইয়াৰ মাজৰ যোনটো এই পাছেজটো হয় দিছ ইজ কল্ড ড্ৰেক পাছ ঠিক আছে সাউথ আমেৰিকাৰ কেপ হৰ্ণ যেনেকৈ আফ্ৰিকাৰ এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় কেপ অফ গুড হোপ কেপ অফ গুড হোপ এইটো কি কোৱা হয় এইটো কেপ হৰ্ণ বুলি কোৱা হয় সাউথ আমেৰিকাৰটো ঠিক আছে এই টিপটো আৰু এণ্টাৰ্কটিকাৰ যিটো সাউথ ছেটলেণ্ড আইলেণ্ড আছে তাৰ নৰ্দাৰ্ণ পাৰ্টটো আৰু কেপ হৰ্ণৰ মাজৰ যোনটো পাছেজ আছে সেইটো কোৱা হয় ড্ৰেক পাছেজ কিয় আহিছিলে ইম্পৰ্টেণ্ট কিয় হয় মেগনিটিউড অফ 7.5 earthquake has struck Drake passes near Argentina and Chile. So Drake passes to Corasa location between Cape Horn, southernmost point of South America, and South Shetland Island, north of the Antarctica Peninsula. ঠিক আছে এইটো হৈ গ'ল Antarctica Peninsula. Named after Sir Francis Drake, the famous English navigator and circumnavigator. Ocean কাৰণৰ কথা যদি ক'বলৈ যাওঁ water majorly flows from west to east and forms part of the Antarctic circumpolar current. ঠিক আছে the most voluminous current. Historic trade route আছিলে key passes for the trade before Panama Canal open. এতিয়া চোৱা ইয়াত মই মুছি দিলোঁ তথাপি মই ড্ৰ কৰি দিছোঁ এতিয়া তো এতিয়া চোৱা নৰ্থ আমেৰিকা চেণ্ট্ৰেল আমেৰিকা এইফালে সাউথ আমেৰিকা ইয়াৰ মাজত এটা কেনেল আছে দিছ ইজ কল্ড পানামা কেনেল জানা চাগে পানামা কেনেল এই পানামা কেনেল যেতিয়া কনষ্ট্ৰাক্ট কৰা নাছিলে ছাপ'জ আফ্ৰিকালৈকে ছাপ'জ ইণ্ডিয়ালৈকে যদি নৰ্থ আমেৰিকাৰ পৰা কিবা এটা বস্তু আহে ৱেষ্টাৰ্ণ পাৰ্ট অফ নৰ্থ আমেৰিকাৰ পৰা ইণ্ডিয়াটো নহয় এটলিষ্ট ধৰা ইণ্ডিয়াটো হ'লে এইফালেদি আহি যাব সাউথ আফ্ৰিকালৈকে এওঁলোকে কেনেকৈ আনিছিলে এইফালেদি এনেকৈ ঘূৰি পেলাই আনিছিলে আগৰ দিনত বিফ'ৰ দ্য কনষ্ট্ৰাকশ্যন অফ পানামা কেনেল পানামা জলপ্ৰণালীটো মানে খনাৰ আগত তেওঁলোকে এই কেপ অফ হৰ্ণ দি পেলাই কি কৰিছিলে কেপ হৰ্ণ দি পেলাই তেওঁলোকে কি কৰিছিল বা ড্ৰেক পাছেজ হৈ পেলাই কেপ হৰ্ণ আৰু তোমাৰ মানে এইটো কি কয় তোমাৰ ছেটলেণ্ড আইলেণ্ড সাউথ ছেটলেণ্ড আইলেণ্ডৰ মাজত যোনটো ড্ৰেক পাছেজ আছে এইফালেদি ব্যৱসায় বাণিজ্য কৰিছিলে চ' ইট ৱাজ এ হিষ্টৰিক ট্ৰেড ৰোড কি পাছেজ ফৰ ট্ৰেড বিফ'ৰ পানামা কেনেল অ'পেণ্ড ইন 1914 Sailing challenges known for stormy seas and icy conditions. Obviously, icy হ'ব বিৰাট কম টেম্পাৰেচাৰ ঠিক আছে টেম্পাৰেট এইটো ফ্ৰিজিড জোনৰ পাৰ্ট হয় ঠিক আছে মেকিং কেপ হৰ্ণ ৰাউণ্ডিং এ চিভিয়াৰ টেষ্ট ফৰ চিপছ তাৰপিছত পানামা কেনেল যেতিয়া হৈ গ'ল তো বহুতখিনি কি হ'ল তোমাৰ ইয়েছ উত্তৰাখণ্ডত হৈছিলে হিমাংশু শইকীয়া ইয়েছ তো তাৰপিছৰ পৰা বহুতখিনি বস্তু ভাল হৈ গ'ল আই থিংক ইট ইজ ক্লিয়াৰ টু অল অফ ইউ বুজি পাইছা নে নাই বুজা এবাৰ মোক জনাই দিবা জনাই দিবা দেই এবাৰ তোমালোকক মই আকৌ কৈ আছোঁ হেৰিটো কৰা কি কয় আই মিন এই তোমালোকে এপটো ডাউনলোড কৰি পেলাই PDF-খিনি কিন্তু নিজে নিজে এবাৰ পঢ়া নহ'লে তোমালোকে আকৌ পাহৰি যাবা মানে ঠিক আছে আজি ফাৰ্ষ্ট টাইম কোনোবা আহিছে নেকি লাইভত অনুৰাগ দত্তৰ বাহিৰে বেলেগ মানুহ অনুৰাগ বাৰু আছে বাকী কোনোবা আছা নেকি চেলি পাইছা ঠিক আছে ঠিক আছে do you have any doubt anyone have any doubt graveyard of sheep yes ঠিক আছে এইয়া সুমন চোৱাচোন আগৰ এটা কাম কৰিবা সুমন শেষ হ'লে এবাৰ আকৌ চাই ল'বা যদি নুবুজা তেনেহ'লে মোক মেছেজ কৰিবা ঠিক আছে সেইকাৰণে লাইভত লগে লগে মই কৈ দিব বিচাৰোঁ মানে
নাৰ্জিমা বেগম অ'কে ঠিক আছে নাৰ্জিমা অল ৰাইট আগৰ ক্লাছেছখিনিও চাই ল'বা নেক্সট হৈ গ'ল আদি কৰ্ময়োগী অভিযান আগতে কৈ দিছোঁ দেৰ আৰ টু ইনিচিয়েটিভছ উইথ আ চিমিলাৰ নেম কৰ্ময়োগী এটা হৈ গ'ল আই গট কৰ্ময়োগী ঠিক আছে এটা হৈ গ'ল তোমাৰ কি কয় এটা মই কি ক'লোঁ এটা তোমাৰ এটা হৈ গ'ল আই গট কৰ্ময়োগী অ'কে আৰু এটা হৈ গ'ল তোমাৰ কি কয় তোমাৰ আদি কৰ্ময়োগী ঠিক আছে দুটা কনচেপ্ট আছে মনত ৰাখিবা আই গট কৰ্ময়োগী মানে হৈ গ'ল ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং মানে কি কৰে যিবোৰ গভৰ্ণমেণ্ট অফিচিয়েলছ আছে তেওঁলোকৰ কেপাচিটি বিল্ডিঙৰ কাৰণে ঠিক আছে কেপাচিটি বিল্ডিঙৰ কাৰণে কিছুমান কোৰ্চেছ অনলাইন প্ৰভাইড কৰে ঠিক আছে ডেট ইজ মেণ্ডেটৰী ফৰ ইচ এণ্ড এভৰি গভৰ্ণমেণ্ট এমপ্লয়ী ঠিক আছে টু হেভ চাৰ্টেইন লাইক চাৰ্টিফিকেটছ ঠিক আছে বাই ডুইং দ'জ ক্লাছেছ এইটো বেলেগ হয় ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং যোনটো আছে মই কি ক'লোঁ ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং এইটো বেলেগ হয় কিন্তু আদি কৰ্ময়োগীটো কমপ্লিট বেলেগ হয় ঠিক আছে কৰ্ময়োগী আৰু মানে তোমাৰ আইগত কৰ্ময়োগীৰ উদ্দেশ্য একেধৰণৰ হয় ঠিক আছে লিডাৰশ্বিপ প্ৰগ্ৰেম বা কেপাচিটি বিল্ডিং প্ৰগ্ৰেমেই হয় কিন্তু আইগত কৰ্ময়োগীটোতকৈ আদি কৰ্ময়োগীটো কি বেলেগ সেইটো এবাৰ চাই লওঁ আদি কৰ্ময়োগীটো কোনে লঞ্চ কৰিছে দ্য মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ হেজ লঞ্চ দ্য আদি কৰ্ময়োগী অভিযান এবাউট আদি কৰ্ময়োগী অভিযান ইট ইজ এ ট্ৰাইবেল গ্ৰাছৰুট লিডাৰশ্বিপ প্ৰগ্ৰেম aimed at empowering tribal communities and improving responsive governance ঠিক আছে এইটো গ্ৰাছৰুট লিডাৰশ্বিপ প্ৰগ্ৰেম হয় গ্ৰাছৰুট লেভেলত লিডাৰশ্বিপ প্ৰগ্ৰেম হয় লিডাৰ্ছ তৈয়াৰ কৰিবৰ কাৰণে বেচিকেলি ট্ৰাইবেল কমিউনিটিজখিনিৰ মাজত ঠিক আছে আৰু যাতে এটা ৰেছপন্সিভ গভৰ্ণমেণ্ট মানে ইম্প্ৰুভ কৰিব পাৰি সেইকাৰণে এই ইনিচিয়েটিভটো লোৱা গৈছে ইনিচিয়েটিভটো কি হয় ট্ৰাইবেল গ্ৰাছৰুট লিডাৰশ্বিপ প্ৰগ্ৰেম হয় এণ্ড aimed at empowering tribal communities target to create cadre of 20 lakh workers across 1 lakh tribal villages in 30 states and union territories 20 লাখতকৈ বেছি ঠিক আছে কৰ্ময়োগী বনাবৰ কাৰণে ওকে মানে কিমানখন ভিলেজেছত 1 লাখ ভিলেজেছত তোমাৰ 20 লাখ ঠিক আছে মানে 20 জনকৈ ওকে 20 জনকৈ যাতে ৱৰ্কাৰ বনাব পাৰে তেওঁলোকক যাতে লিডাৰশ্বিপ প্ৰগ্ৰেমটোৰ জৰিয়তে যাতে মানে বেনিফিট কৰিব পাৰে ঠিক আছে লিডাৰশ্বিপ কোৱালিটিটো ডেভেলপ কৰিব যাতে পাৰে তাৰ কাৰণে আদি কৰ্ময়োগীটো মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে লঞ্চ কৰিছিলে দ্য প্ৰগ্ৰেম ইজ এক্সপেক্টেড টু বেনিফিট অভাৰ 10.5 crore ট্ৰাইবেল পপুলেশ্যন টোটেল তোমাৰ 20 লাখক ট্ৰেইনিং দিব কিন্তু অভাৰঅল ইম্পেক্টটো কিমানক কৰিব 10.5 কোটি ট্ৰাইবেল মানুহক কৰিব ভিজন কি হয় বিল্ড এ ট্ৰাইবেল সেৱা পথ বেছড অন সেৱা ছাৰ্ভিচ ঠিক আছে বেছড অন সেৱা দ্যাট মিনছ ছাৰ্ভিচ সমৰ্পণ দ্যাট মিনছ ডেডিকেশ্যন এণ্ড সংকল্প দ্যাট ইজ ৰিজল্ভ ঠিক আছে তো সেৱা সমৰ্পণ এণ্ড সংকল্প 3S সেৱা সমৰ্পণ এণ্ড সংকল্প সেৱা সমৰ্পণ এণ্ড সংকল্পৰ ওপৰতে বেছ কৰি পেলাই ভিজনটো কি হয় যে বিল্ড এ ট্ৰাইবেল সেৱা পথ ঠিক আছে এতিয়া ট্ৰাইবেল যিখিনি মানুহ আছে জনজাতীয় যিখিনি মানুহ আছে তেওঁলোকৰ কাৰণে আৰু এছ'চিয়েটেড ফ্লেগশ্বিপ প্ৰগ্ৰেমছ কি আছে এটা আছে তোমাৰ PM জনমান দ্যাট ইজ প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহাঅভিযান for socio-economic development for 75 PVTG communities residing in 18 states and 1 union territory that is Andaman and Nicobar. Particularly vulnerable tribal groups. যোৱা বছৰ মই পঢ়াইছোঁ প্ৰায় মাজে মাজে কাৰেণ্ট এফেয়াৰ্ছত কৰাই থাকোঁ ইয়াৰ ক্ৰাইটেৰিয়া কিটা এবাৰ চাই ল'বা PVTG ক্ৰাইটেৰিয়া ঠিক আছে তো চোৱা এতিয়া আমাৰ ভাৰতবৰ্ষত কিমানটা particularly মনত ৰাখিবা এইটো লিখি থৈ দিয়া particularly vulnerable tribal groups আছে 75টা ঠিক আছে 75টা ম্যাক্সিমাম ক'ত আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড টোটেল তোমাৰ কেইখন ষ্টেটত আছে তোমাৰ 18খন ষ্টেট আৰু এখন ইউনিয়ন টেৰিটৰি আন্দামান এণ্ড নিকোবৰ ইউনিয়ন টেৰিটৰিত কি আছে তোমাৰ
এই PBTG-সমূহ আছে ঠিক আছে ইফালে তোমাৰ ঝাৰখণ্ড ছত্তীশগড়তো বেছি আছে ইষ্টাৰ্ণ ইণ্ডিয়াত আছে এতিয়া কথাটো হৈ গ'ল কি মই যেহেতু বাকীখিনি এইটো কৰ্ময়োগী অভিযানৰ লগত যেহেতু বাকী ট্ৰাইবেল ইনিচিয়েটিভখিনি আমি পঢ়িছোঁ বা আমি চাব বিচাৰিছোঁ গতিকে মই ক'ব বিচাৰোঁ যে PBTG বা এটা গ্ৰুপক এটা তোমাৰ ট্ৰাইবেল মানে গ্ৰুপক বা এটা জনজাতিক PBTG হিচাপে কেতিয়া স্বীকৃতি দিয়ে তাৰ কিছুমান কণ্ডিশ্যন থাকিব লাগিব বিশেষকৈ তোমাৰ 4টা কণ্ডিশ্যন আছে এটা হৈ গ'ল কি প্ৰি এগ্ৰিকালচাৰেল টেকন'লজি এইটো লিখি ল'বা প্ৰি এগ্ৰিকালচাৰেল টেকন'লজি মানে প্ৰিমিটিভ টেকন'লজি ইন এগ্ৰিকালচাৰ ঠিক আছে প্ৰি এগ্ৰিকালচাৰেল লেভেল টেকন'লজি ছেকেণ্ড ষ্টেগনেণ্ট অৰ ডিক্লাইনিং পপুলেশ্যন তেওঁলোকৰ পপুলেশ্যনটো কেনেকুৱা থাকিব ডিক্লাইনিং হ'ব লাগিব কমি গৈ থাকিব লাগিব বা গৈ থকা হ'ব লাগিব বা ষ্টেগনেণ্ট হ'ব লাগিব য'ত বৃদ্ধি হোৱা নাই ছাপ'জ যিবোৰ ট্ৰাইবেল গ্ৰুপছত ঠিক আছে থাৰ্ড হ'ব লাগিব এক্সট্ৰিমলি ল' লিটাৰেচি সাক্ষৰতাৰ হাৰটো একদম কম যিটো গ্ৰুপত আছে ঠিক আছে একেবাৰে কম হ'ব লাগিব এক্সট্ৰিমলি ল' লেভেল অফ লিটাৰেচি ঠিক আছে 4 নম্বৰটো হ'ব তেওঁলোকৰ ইকনমিটো কি হয় ছাবচিষ্টেন্স ইকনমি মানে নিজে খাবৰ কাৰণে আৰু তেওঁলোকে কি কৰে উৎপাদন কৰে চ' প্ৰি এগ্ৰিকালচাৰ লেভেল টেকন'লজি ষ্টেগনেণ্ট অৰ ডিক্লাইনিং পপুলেশ্যন ঠিক আছে ছাবচিষ্টেন্স ইকনমি ঠিক আছে এণ্ড এক্সট্ৰিমলি ল' লেভেল অফ লিটাৰেচি এই 4টা কণ্ডিশ্যন ফুলফিল কৰা টোটেল কেইটা গ্ৰুপ আছে ভাৰতবৰ্ষত 75টা গ্ৰুপ আছে ঠিক আছে মনত ৰাখিবা আন্দামান এণ্ড নিকোবৰতো যথেষ্ট সংখ্যক আছে টোটেল 75টা ঠিক আছে নেক্সট এটা আছে এইটো হৈ গ'ল কি PM জনমান ইমান মনত ৰাখিলে হ'ল ঠিক আছে প্ৰধানমন্ত্ৰী জনজাতি হ'ল ন্যায় ঠিক আছে দেন মহা অভিযান 2023ত লঞ্চ কৰিছিল 2024 এটা আছিলে ধৰতী আব্বা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান ধৰতী আব্বা বুলি মনত ৰাখিবা ফৰ কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ ট্ৰাইবেল এৰিয়াজ বাই এড্ৰেছিং ক্ৰিটিকেল গেপছ ইন ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ কেয়াৰ এডুকেশ্যন লাইভলিহুড ট্ৰাইবেল এৰিয়াজত হেল্থ কেয়াৰ ডেভেলপমেণ্টৰ কাৰণে এডুকেশ্যন ডেভেলপমেণ্টৰ কাৰণে লাইভলিহুড ডেভেলপমেণ্টৰ কাৰণে প্ৰমোট কৰিবৰ কাৰণে ধৰতী আব্বা এই যোনটো আঁচনি এই আঁচনিটো কি কৰা গৈছিলে বেচিকেলি তোমাৰ এই হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি এডুকেশ্যন আৰু লাইভলিহুডৰ ক্ষেত্ৰত যিখিনি গেপছ আছে সেই ক্ৰিটিকেল গেপছখিনি এড্ৰেছ কৰাৰ কাৰণে ধৰতী আব্বাটো 2024ত লঞ্চ কৰিছিলে আৰু এটা আছে নেশ্যনেল sickle cell elimination mission for addressing significant health challenges passed by sickle cell anemia ঠিক আছে that is sickle cell disease particularly among tribal population আৰু তাৰ লগতে এডুকেশ্যনৰ ক্ষেত্ৰত বিশেষকৈ apart from ধৰতী আব্বা একলব্য মডেল ৰেচিডেন্সিয়েল স্কুলছ EMRS আৰু গঠন কৰা গৈছে to impart quality education to ST children in remote areas of India ঠিক আছে যিখিনি আমাৰ শিডিউল ট্ৰাইবৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ইম্প্ৰুভমেণ্টৰ কাৰণে একলব্য মডেল ৰেজিডেন্সিয়েল স্কুল মই আকৌ কৈছোঁ একলব্য মডেল ৰেজিডেন্সিয়েল স্কুলৰো কি কৰা গৈছে স্থাপন কৰা গৈছে ঠিক আছে কি অবজেক্টিভছ এই আদি কৰ্ময়োগীৰ কি আছিলে কি অবজেক্টিভছ কেইটা promote transparent responsive and accountable governance encourages participatory planning and bottom up development strengthen grievances redressal and feedback system ensure last mile delivery of tribal welfare schemes additional point eta mon rakhi thoa it is a part of janjatiya gaurav burst 15 নৱেম্বৰ 2024 পৰা 15 নৱেম্বৰ 2025 লৈকে এই বছৰটো কি হিচাপে সেলিব্ৰেট কৰা গৈছিল জনজাতীয় গৌৰৱ বৰ্ষ celebrating ভগৱান বিৰছা মুণ্ডাছ 150th anniversary so এই যিটো বছৰ ঠিক আছে জনজাতীয় গৌৰৱ বৰ্ষৰ আন্ডাৰতে এই আদি কৰ্ময়োগী অভিযানটো লঞ্চ কৰা গৈছিল মনত ৰাখিবা কাৰ আন্ডাৰত কোনটো জনজাতীয় গৌৰৱ বৰ্ষৰ আন্ডাৰত গৌৰৱ বৰ্ষৰ আন্ডাৰত ঠিক আছে ইয়াৰ মানে কি কয় অন্তৰত কি কৰা গৈছিলে তোমাৰ আদি কৰ্ময়োগী অভিযানটো মানে তোমাৰ লঞ্চ কৰা গৈছিলে ইয়াৰ অন্তৰ্গত ঠিক আছে আৰু বেসিক্যালি এই জনজাতীয় গৌৰৱ বৰ্ষটো কিয় মানে পালন কৰা গৈছিলে কাৰণ তোমাৰ বিৰছা মুণ্ডাৰ 150th বাৰ্থডে এনিভাৰ্সাৰী আছিলে ঠিক আছে স্ট্ৰাকচাৰাল মেট্ৰিকটো ইয়াতে চাই ল টোটেল ৰিচ ওভাৰ 11 crore ঠিক আছে ট্ৰাইবেল সিটিজেন বেনিফিট হ'ব জিওগ্ৰাফিক স্প্ৰেড 1 lakh ট্ৰাইবেল ডমিনেটেড ভিলেজেছ এক্ৰছ 555
ঠিক আছে 550 districts in and 30 states and union territories human network mobilizing a cadre of 20 lakh change leaders ঠিক আছে তৈয়াৰ কৰিব সাৰ্ভিস ইনফ্ৰাষ্ট্ৰাকচাৰ সেটিং আপ 1 লাখ আদি সেৱা কেন্দ্ৰ সেট আপ কৰিব 1 লাখ ঠিক আছে ওকে 1 লাখ কৰিব বুজি পালা কিমানখন গাঁও আছিল গাঁও কিমানখন আছে 1 লাখ ভিলেজত তোমাৰ 1 লাখটা আদি সেৱা কেন্দ্ৰ স্থাপন কৰা হ'ব 20 লাখক ট্ৰেইন কৰা যাব ঠিক আছে কনভাৰ্জেন্স স্ট্ৰেটেজি ইউনিফাইং 7 কোৰ মিনিষ্ট্ৰিজ ডিপাৰ্টমেণ্ট ট্ৰাইবেল ৱেলফেয়াৰ হেল্থ জল শক্তি এডুকেশ্যন ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ফৰেষ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্টে মিলি পেলাই এই প্ৰজেক্টটো কি কৰিব চলাই নিব তো কেইটা মিনিষ্ট্ৰি আৰু ডিপাৰ্টমেণ্ট জড়িত আছে 7টা ঠিক আছে বাকি তোমাৰ অলৰেডি মই ক'লোৱে মাল্টি লেভেল লিডাৰশ্বিপ ষ্ট্ৰাকচাৰ ফ্ৰম ভিলেজ টু ষ্টেট লেভেললৈকে থাকিব বেলেগ বেলেগ ডিপাৰ্টমেণ্টে একেলগে মিলি কাম কৰিব এভৰি ভিলেজ এইটো পইণ্ট ইম্পৰ্টেণ্ট হয় এভৰি ভিলেজ উইল প্ৰিপেয়াৰ এ ভিলেজ ভিজন 2030 এই 1 লাখ গাঁৱে কি কৰিব য'ত আদি সেৱা কেন্দ্ৰ থাকিব এই 1 লাখ গাঁৱে কি কৰিব নিজৰ এখন ভিলেজ ডেভেলপমেণ্ট ভিজন 2030 এখন তেওঁলোকে তৈয়াৰ কৰিব আৰু এই 20 লাখ যে তোমাৰ যুৱক যুৱতীক যে তোমাৰ তৈয়াৰ কৰা যাব ঠিক আছে 2 মিলিয়ন তোমাৰ যিখিনি তোমাৰ কি কয় ৱৰ্কাৰ্ছক যে ট্ৰেইন কৰা যাব তেওঁলোকক কোনে ট্ৰেইন কৰিব মেণ্টৰশ্বিপ দিব ৰিটায়াৰ্ড চিভিল চাৰ্ভেণ্টছে ট্ৰাইবেল এল্ডাৰ্ছে আৰু পদ্মা এৱাৰ্ডি যিখিনি আছে তেওঁলোকে দিব আদি কৰ্ময়োগী ডিজিটেল প্লেটফৰ্ম ফৰ ট্ৰেইনিং এইটো এটা লঞ্চ কৰিছে লাইক আইগড কৰ্ময়োগী ফৰ ট্ৰেইনিং ডাটা টুলছ এণ্ড নলেজ শ্বেয়াৰিং ঠিক আছে বাকিখিনি সব একেই আছে বিশেষ একো নাই বুজি পালে নাই কিমানক তৈয়াৰ কৰিব 20 লাখ কিমানখন গাঁও 1 লাখত ঠিক আছে আদি সেৱা কেন্দ্ৰ 1 লাখটা গঠন কৰা হ'ব তেওঁলোকক ডিজিটেলিও ট্ৰেইন কৰা যাব আৰু অফলাইনো তেওঁলোকৰ ট্ৰেইনিং দিয়া যাব ইজ ইট ক্লিয়াৰ টু অল অফ ইউ ওকে প্ৰাঞ্জল স্যাৰ জুম কৰি দিম মানে লঞ্চড আদি কৰ্মযোগী অভিযান আণ্ডাৰ জনজাতীয় গৌৰৱ বৰ্ষ ইয়াতকৈ আৰু কি জুম কৰিম মোক কোৱাচোন তোমালোকে দেখাত অলপ অসুবিধা পাইছা নেকি বাৰু কোৱালিটিটো অলপ বঢ়াই ল'বা যদি পাৰা ঠিক আছে কোৱালিটিটো অলপ বঢ়াই ল'বা 720 মান কৰি ল'বা বৰ ভালকৈ দেখা পাবা হ'ল কাৰোবাৰ যদি অলপ কমি আছে 720 কৰি ল'বা ভালকৈ দেখা পাবা ঠিক আছে দেখা পোৱা নাই নেকি বাৰু তোমালোকে বস্তুটো ভালকৈ ভিজিবল হোৱা নাই নেকি ঠিক আছে ৰক্তিম বুইছা পাহি জ্যোতি সুমন প্ৰাঞ্জল হেমাংগ সুবাসিনী ৰাম প্ৰজ্ঞা শৈলী গৌৰী মানসী জুলি কলিতা छेत्री निकिता रंजीत कल्याण गोमा रক্তিम गोमा समझ में नहीं आने से पूछना ठीक है इज देयर एनीवन जिसको नहीं समझ में आता है आसानी से एसएमएस कोई है क्या कोनोबा আছে নেকি আৰু अपार्ट फ्रॉम गोमा নিজে জুম কৰিব পাৰি বেছি সৰু দেখিছা নেকি বাৰু মানে মই সেইটো বস্তু বুজি পোৱা নাই মানে মোক কোৱাচোন জুমটো কৰি ল'ব পাৰি নিজে বাৰু বেছি সৰু দেখিছা নেকি दिख रहा है ना तुम्पा ठीक है अच्छा अगर कोई बराक वैली से है ठीक है जिनको प्रॉपर तरीके से एसएमएस समझ में नहीं आता है तो उन लोग ठीक है अगर डाउट होने से पूछ सकते हो तुम लोग ठीक है पूछा करो ओके कोई इशू नहीं हम समझा देंगे होल नेक्स्ट होल केरला बिकेम्स द India's first 100% digitally literate state 100% literacy কৰা ডিজিটেল লিটাৰেসি ক্ষেত্ৰটো 100% achievement কোনে এই মাইলস্টোনটো এচিভ কৰিছে তোমাৰ ডিজিটেল লিটাৰেসি ক্ষেত্ৰৰ 100% কেৰালাই এচিভ কৰিছে কেৰালা এচিভ দিস মাইলস্টোন আণ্ডাৰ ডিজি কেৰালাম প্ৰগ্ৰাম launched in 2023 2023 এটা ইনিচিয়েটিভ লঞ্চ কৰিছিলে ডিজি কেৰালাম প্ৰগ্ৰাম তাৰ আণ্ডাৰতে কি কৰিলে উইদিন 2 years কেৰালাই তোমাৰ 100% ডিজিটেল লিটাৰেসি এচিভ কৰিবলৈ সক্ষম হ'ল দ্য প্ৰগ্ৰাম এইমছ টু যিটো ডিজিটেল কেৰালাম প্ৰগ্ৰাম আছে দ্যাট এইমছ টু এক্সটেণ্ড ডিজিটেল ছাৰ্ভিচেছ এণ্ড ডিজিটেল লিটাৰেসি টু অল চিটিজেনছ ৰিগাৰ্ডলেছ অফ এজ এজৰ কোনো কথা নাই ইট অলছ' বিল্ডছ অন দ্য আৰ্লিয়াৰ অক্ষয়া প্ৰজেক্ট হুইচ মেড মালাপুৰম ইণ্ডিয়াছ ফাৰ্ষ্ট ই লিটাৰেট ডিষ্ট্ৰিক্ট মনত ৰাখিবা এটা পাইলট প্ৰজেক্ট চলাইছিলে সেই পাইলট প্ৰজেক্ট কোনটো আছিলে ডেট ৱাজ অক্ষয়া প্ৰজেক্ট যি কেৰালাৰ মাল্লাপুৰম তোমাৰ অঞ্চলত এইটো লঞ্চ কৰিছিলে
আৰু সেই সূত্ৰে মাল্লাপুৰাম ইণ্ডিয়াৰ ফাৰ্ষ্ট ডিজিটেলি লিটাৰেট ডিষ্ট্ৰিক্ট হিচাপে পৰিগণিত হৈছিল আৰু এইবাৰ ষ্টেটৰ ক্ষেত্ৰত কোন আছে সেই মাল্লাপুৰাম য'ত আছে কেৰালা বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু হেভ 100% ডিজিটেল লিটাৰেচি ৰেট ঠিক আছে ডিজিটেল লিটাৰেচি মানে কি হয় ডিজিটেল লিটাৰেচি মিনছ দ্য এবিলিটি টু আণ্ডাৰষ্টেণ্ড এণ্ড ইউজ ডিজিটেল টেকন'লজিজ ইফেক্টিভলি ইন ডেইলি লাইফ তুমি যদি দৈনন্দিন জীৱনত ডিজিটেল টেকন'লজি তুমি যদি ব্যৱহাৰ কৰিব পাৰিছা তুমি যদি ডিজিটেল টেকন'লজি বিষয়ে তোমাৰ বোধগম্যতা যদি আহিছে বুজি যদি পাইছা ঠিক আছে তেতিয়াহ'লে এইটো কি বুলি ক'ব ডিজিটেলি লিটাৰেট বুলি ক'ব এজন ব্যক্তিক এ ডিজিটেলি লিটাৰেট হাউচ হোল্ড means at least one member aged 5 years or above can use a computer and the internet সাধাৰণ কথা 5 বছৰতকৈ অধিক বয়সৰ সেই পৰিয়ালৰ এজন মেম্বাৰে যদি ঠিক আছে তোমাৰ মানে হাউচ হোল্ডৰ কথা কৈছে না ডিজিটেলি লিটাৰেট হাউচ হোল্ড বুলি কাক কৈছে যদি এজন মেম্বাৰো কম্পিউটাৰ চলাব জানে ইণ্টাৰনেট এক্সেছ কৰিব জানে তেতিয়াহ'লে সেই পৰিয়ালটো কি হিচাপে কনচিডাৰ কৰা যাব ডিজিটেলি লিটাৰেট ঠিক আছে হাউচ হোল্ড বুলি কনচিডাৰ কৰা যাব ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি ডিজিটেল লিটাৰেচি যদি ইণ্ডিয়াত এজ এ হোল আহি যায় তেতিয়াহ'লে বহুতখিনি বস্তু ইম্প্ৰুভ হ'ব যেনেকৈ ইম্প্ৰুভছ গভৰ্ণমেণ্ট ছাৰ্ভিচ ডেলিভাৰী বহুত বেছি ইম্প্ৰুভ হ'ব তুমি ঘৰৰ পৰাই লেটাৰ দিব পাৰিবা ঘৰৰ পৰাই তুমি কাম কৰাব পাৰিবা এনহেন্সেছ গ্ল'বেল কানেক্টিভিটি এণ্ড এক্সেছ টু ইনফৰ্মেশ্যন ঠিক আছে encourages citizen participation in democratic processes promotes financial inclusion through DBT and UPI ঠিক আছে সবে যদি ইউজ কৰিব জানে তেতিয়াহ'লে কি হ'ব ফিনান্সিয়েল ইনক্লুজন হ'ব ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আৰু UPI জৰিয়তে ডেভেলপ ICT skills and improves livelihood opportunities and Kerala's achievement is seen as a model for inclusive digital transformation in India ঠিক আছে বিশেষ একো নাই প্ৰজেক্ট দুটাৰ নাম মনত ৰাখিবা এটা হৈ গ'ল তোমাৰ কি ক'লোঁ তোমাৰ ডিজি কেৰেলাম প্ৰগ্ৰেম আৰু ফাৰ্ষ্ট লিটাৰেট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া কোনখন আছিলে মাল্লাপুৰাম ঠিক আছে ডিজিটেল লিটাৰেচি মানে কি যদিহে তুমি ডিজিটেল টেকন'লজি বুজি পোৱা আৰু দৈনন্দিন জীৱনত যদি তুমি ব্যৱহাৰ কৰিব পাৰিছা তেতিয়াহ'লে তোমাক কি বুলি কোৱা যাব ঠিক আছে ইউ উইল বি কনচিডাৰ্ড এজ ডিজিটেলি লিটাৰেট ঠিক আছে নেক্সট আহিব তোমাৰ ৰেজিষ্টাৰ্ড জেনেৰেল অফ ইণ্ডিয়া RGI asked states to take steps towards achieving universal registration of births and deaths. ঠিক আছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তো বেচিকেলি ষ্টেট গভৰ্ণমেণ্টবোৰক RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই কি কৰিছিলে তোমাৰ মানে এইটো বস্তুৰ ওপৰত কাম কৰিব দিছিল যাতে যিমানবোৰ বিবাহ হয় যিমানবোৰ ডেথ হৈছে সেইখিনি যাতে ডিজিটেল ৰেজিষ্ট্ৰেশ্যন হৈ উঠে ঠিক আছে তো এবাউট ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ইট ৱাজ এপইণ্টেড আণ্ডাৰ দ্য ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ এক্ট অফ 1969 এতিয়া মোৰ কথাটো হৈ গ'ল কি ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াটো ঠিক আছে এই যোনটো মানে সংস্থা আছে এইটো তোমাৰ ষ্টেচুটৰী হয় নন ষ্টেচুটৰী হয় কনষ্টিটিউশ্যনেল হয় কি হয় সাংবিধানিক বিধায়িনী নে কি সংস্থা হয় কোৱাচোন কি সংস্থা হ'ব Santanu, I am currently employed with Water Resource Department and I am while simultaneously preparing for APSC to secure an official rank position. Okay, Santanu, welcome to the stream. ঠিক আছে এই stream বুলি নহয় যেতিয়াই প্ৰয়োজন হয় ডেফিনেটলি কণ্টেক্ট কৰিব পাৰিবা অলৰাইট মই দিয়েই দিওঁ মোৰ নম্বৰটো চবৰ হাতত থাকেই বাৰু এইটো মোৰ নম্বৰ হয় একো কেছ নাই তুমি যি সুধিব বিচাৰা তুমি সুধিব পাৰা ঠিক আছে শান্তনু hope you will achieve your dream okay very soon এটাতো গম পাইছা ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টত যেতিয়া আছা তো কি প্ৰবলেম ফেচ কৰিছা দেখিছা বা যদি তুমি অফিচাৰ ৰেংকত থাকা তেতিয়া তুমি বহুতখিনি চেঞ্জেছো আনিব পাৰা অটনমি থাকিব তুমিও গম পোৱা সেইকাৰণে ভালকৈ পঢ়া আৰু মই এটা কথা কওঁ যে যিখিনি মানুহ অলৰেডি জবত আছে সেইখিনি মানুহে ভেলিউটো বুজি পায় সময়ৰ যিটো মানে সময়ৰ যিটো ভেলিউ আছে বা গভৰ্ণমেণ্ট ছাৰ্ভিচত যিখিনি কমপ্লিকেশ্যন আছে সেইখিনি বুজি পায় আৰু কিছুমান বস্তু এনেকুৱাও হয় যে তুমি যদি অফিচাৰ ৰেংকত যদি নাই তেতিয়াহ'লে তুমি কিবা এটা কৰিব বিচাৰিলেও কৰিব নোৱাৰা সেই বস্তুৱে খুলি খায় তো সেইকাৰণে অল দ্য বেষ্ট ঠিক আছে শুভেচ্ছা থাকিল তোমালৈ আৰু যিমানখিনি মানুহ আছে হোপফুলি চোৱা মই এইটো কেতিয়াও নকওঁ যে তুমি যদি প্ৰিপেৰেশ্যন কোনোবাই এতিয়া আৰম্ভ কৰিছে যে 1 বছৰৰ ভিতৰতে কাৰোবাৰ হৈ যাব পাৰে ঠিক আছে এনেকুৱা 100টাৰ তোমাৰ 20-30টা মানুহ থাকে যাৰ 1 বছৰতে হৈ যায়
কিন্তু কথাটো হৈ গ'ল কি কিছুমান এনেকুৱা মানুহ থাকে যাৰ 1 বছৰত নহয়, ছেকেণ্ড ইয়াৰটো হ'ব পাৰে, থাৰ্ড ইয়াৰটো হ'ব পাৰে। কথাটো হৈ গ'ল কি আমি কিমান সময় দিব পাৰিছোঁ প্ৰিপেৰেশ্যন, সেইটো ইম্পৰ্টেণ্ট হয়। আৰু চিভিল ছাৰ্ভিচৰ গেমটো এনেকুৱা হয়, চান্দন তুমি ক'লা কাৰণে মই কৈছোঁ যে ইয়াত এনেকুৱা হয় প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ পাছত মেইনছ আৰু ইণ্টাৰভিউ মাৰ্কছটো যেতিয়া প্লাছ কৰিব, তুমি হয়তো দৰ্জাখন খোল খাব, তুমি সিফালে সোমাই গুচি যাবা, তুমি অফিচাৰ হৈ যাবা। আৰু যদি নোহোৱা মানে ছাবচিডিৰ নিচিনা, ছাবচিডি টাইপ। তো ছাবচিডি টাইপত কি হয়, তুমি যদি 99ত গৈ যদি তোমাক সাপডালে খাই দিছে, তো তুমি তলত 0লৈকে আহি যোৱা ন, ইয়াতো ঠিক একে ধৰণৰ হয়। কিন্তু এইখিনি অৱস্থাতে কি হৈ যায়, মেক্সিমাম মানুহ কি ফেইল হয়, তেওঁলোকে এক্সামত ফেইল নহয়, তেওঁলোকৰ যি কনচিষ্টেঞ্চি, হাৰ্ডৱৰ্ক, যি পেশ্যন থাকে ন, তেওঁলোকক ডিম'টিভেশ্যনে চব শেষ কৰি দিয়ে, ফেইল কৰাই দিয়ে মানে। ঠিক আছে, জীৱনত যেন তেওঁলোক এটা ডাঙৰ বোজা এনেকুৱা এটা অনুভৱ কৰায়। গতিকে বি ৰেডি ফৰ ইটছ এণ্ড এভৰি কনচিকুৱেঞ্চেছ, যিয়ে নহওক কেলৈ তুমি ফেচ কৰি যাব লাগিব। ঠিক আছে, মই আকৌ কৈছোঁ অপটিমিষ্টিক হ'বা, 100% হ'বা, মেনিফেষ্টো কৰিবা, কষ্টও কৰি যোৱা। এবাৰ হোৱা নাই, দুবাৰ হোৱা নাই, 3 নম্বৰ বাৰত হ'ব বা 4 নম্বৰ 5 নম্বৰ বাৰত হ'লেও হ'ব। কিন্তু বহুত কম মানুহ থাকে। তোমালোকে ভাবা এভৰি ইয়েৰ থাউজেণ্ডছ অফ এক্সপিৰিয়েঞ্চ আহে ন, ঠিক আছে, প্ৰায় তোমাৰ 60-70 হাজাৰ ফৰ্ম ভৰে, 30,000 মানুহে তোমাৰ প্ৰিলিমছ দিয়ে। তো কেছটো হৈ গ'ল 30,000 মানুহৰতো মোটামুটি চাব গ'লে 29,000 ফেইল কৰে ন, কৰে নাই প্ৰিলিমছ, ফেইল কৰে। এতিয়া 29,000 মানুহে কেৰি ফৰৱাৰ্ড কিমানে কৰে সেইটো ইম্পৰ্টেণ্ট হয়। বহুত মানুহে তাতেই হাৰ মানি যায়, বুজি পালা, বহুত মানুহে কি হয় তাতে হাৰ মানি যায়। গতিকে সেইকাৰণে নিজৰ কামখিনি কৰি থাকিব লাগে, ভৱিষ্যতটো কোনেও নেদেখে। ঠিকে, তো আমাৰ কৈছে ন গীতাত শ্ৰীকৃষ্ণই, কাম কৰোঁ ফল কি চিন্তা মত কৰোঁ। তো সেইটোৱে কথা, নিৰবিচ্ছিন্নভাৱে নিজৰ কামটো যদি কৰি যোৱা, ডেফিনেটলি এদিন ছাকচেছ হ'বাই হ'বা। আই হোপ ইট ইজ ক্লিয়াৰ টু ইচ এণ্ড এভৰি ওৱান অফ ইউ। ঠিক আছে, এইটো অকল তাৰ কাৰণে নহয়, এইটো অকল মানে শান্তনুৰ কাৰণে নহয়, এইটো চবৰ কাৰণে আছিলে। তো মই কুৱেশ্যনটো কৰিছিলোঁ যে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াটো কি বডি হয়, ষ্টেচুটৰী বডি, নন ষ্টেচুটৰী বডি নে কনষ্টিটিউচনেল বডি। চ' ইয়াত মেক্সিমামৰ আনচাৰ কি আহিছে, ষ্টেচুটৰী বডি। হোৱাট ইজ এ ষ্টেচুটৰী বডি? যদিহে কোনোবা এটা সংস্থা বা কোনোবা এখন বডিক, ঠিক আছে, পাৰ্লিয়ামেণ্টত বিল পাছ কৰি বিল এখন পাছ কৰি এক্টত পৰিণত কৰি, মানে আইন প্ৰণয়ন কৰি, ঠিক আছে, যদি এটা সংস্থা ক্ৰিয়েট কৰা হয় বা এটা যদি অফিচ ক্ৰিয়েট কৰা হয়, দেন ডেট অফিচ অৰ অৰ্গেনাইজেশ্যন উইল বি কল এ ষ্টেচুটৰী বডি। আই হোপ ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। ঠিক আছে, তো সেইটোক কোৱা হয় তোমাৰ ষ্টেচুটৰী বডি। যদি আইন প্ৰণয়ন কৰি, ঠিক আছে, পাৰ্লিয়ামেণ্টত আইন প্ৰণয়ন কৰি কিবা এখন সংস্থাৰ যদি জন্ম দিয়ে কিবা এটা সংস্থা, তেতিয়াহ'লে সেইটোক কোৱা হ'ব, সেই সংস্থাটোক কোৱা হ'ব ষ্টেচুটৰী বডি। আই হোপ ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। চ' ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এ ষ্টেচুটৰী বডি that was created under the Registration of Births and Deaths Act of 1969 আৰু কোনটো মিনিষ্ট্ৰী আণ্ডাৰত আছে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। খেলি ক'ত দিয়ে, চাপ'জ এনেকুৱা হয় ন, তোমাৰ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন দিলে, দ্য RGI মানে ৱৰ্কছ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ বোলে, ছাপ'জ বোলে তোমাৰ মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, ঠিক আছে, বা মিনিষ্ট্ৰী অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ, মিনিষ্ট্ৰী অফ ফাইনেন্স দিব পাৰে, বাট মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত এই যিটো অফিচ, এই অফিচটোৱে কাম কৰে। কি ৰেছপনচিবিলিটিজ কি আছে, হাউচিং এণ্ড পপুলেশ্যন চেঞ্চাছ চলায় আণ্ডাৰ চেঞ্চাছ এক্ট অফ, তোমাৰ এইটো ভুল হৈছে, 1996 হ'ব লাগে। দেন তোমাৰ চিভিল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম আণ্ডাৰ দ্য ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ এক্ট, RBD Act of 1969, which provides for the compulsory registration of births and deaths, সেইখিনি তেওঁলোকে চায়। আদাৰ্ছ চেম্পল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম, নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰ, মাদাৰ টাং ছাৰ্ভেৰ দৰে অন্যান্য ছাৰ্ভে আৰু ৰেজিষ্টাৰ মেইনটেইন কোনে কৰে, এই ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই কৰে। চ' সেইটো বস্তু মনত ৰাখিবা, লাষ্ট ইয়েৰ যিহেতু নিউজত আছিলে, তো কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, আই থিংক ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। কেতিয়া ফৰ্ম কৰা গৈছিলে, কোনখন আইনৰ অধীনত ফৰ্ম কৰা গৈছিলে, মোক এবাৰ কৈ দিয়াচোন। ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া হুইচ ইজ এ ষ্টেচুটৰী বডি। ঠিক আছে, 39টা মানুহ আছে, তো এটা কাম কৰা, গুচি যোৱা 3-4টা মানুহ থাকিলেও পঢ়াই দিম যোৱা। সেইকাৰণে মই কৈছোঁ যদি এই ৰেছপন্স দেখোঁ মই বাদ দিম, আৰু মানে মই ৰেকৰ্ডিং দিম, দি পেলাই আপলোড কৰি এক মাহৰ এটা ক্লাছতে আপলোড কৰি দি দিম, যি কৰা কৰি থাকিবা তোমালোকে। মোৰ কোনো চখ লগা নাই মানে ৰাতি কৰাই থাকিবলৈ, স্বাস্থ্য বেয়া কৰি পেলাই কৰাই আছোঁ ন, তো অলপ কোঅপাৰেশ্যনটো লাগে মানে।
জলদি ৰেছপণ্ড কৰিবা বুজি পাইছা নাই ইয়ালৈকে বুজি পাইছা নাই (1966 নে 1969 Register RPD Register of Birth and Death Act of 1969 ঠিক আছে Under Ministry of Home Affairs ঠিক আছে Social Entrepreneur okay এই মানে কি কয় শান্তনু কি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছা নেকি লাইভত শান্তনু আজি ফাৰ্ষ্ট আহিছা নেকি আৰু কোনোবা এগৰাকী আজি প্ৰথম জইন কৰিছোঁ বুলি কৈছিলা নৰজিমা বেগম আছানে গোটেইকেইটা য়েছ 1969 য়েছ প্ৰাঞ্জল ৰক্তিম পাহি চেলি সুমন জিন্তু মানসী হামেদন য়েছ ৰেজিষ্ট্ৰেশ্যন বাৰ্ডেন ডিটেক্ট ঠিক আছে দীপাও আজি ফাৰ্ষ্ট আহিছা চাগে ন অ'কে ঠিক আছে অল ৰাইট চ' ফিল লাইক হোম ঠিক আছে আমাৰ চব এইবিলাক ঘৰৰ মানুহ হয় ঠিক আছে কিবা সুধিবৰ কাৰণে কোনো লাজ কৰিব নালাগে মানে মই অলপ অকণমান পানী খাই আহিছোঁ তোমালোকে এইখিনি এবাৰ চাই লোৱাচোন জুম কৰি পেলাই ঠিক আছে এই ফাৰ্ষ্ট পাৰ্টটো এবাৰ চাই লোৱাচোন মই আহি আছোঁ ঠিক আছে ওকে চ' স্পেচ প্ৰগ্ৰেমছ অফ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ যিমানবোৰ স্পেচ প্ৰগ্ৰেমছ আছে তাৰ ৰিলেটেড অলপ চলপ আমি ইনফৰ্মেশ্যন আমাৰ থকাটো প্ৰয়োজন হয় কাৰণ লাষ্ট ইয়েৰ কি কৰিছিলে নিউজত কি আছিলে লোকসভা ৰিচেণ্টলি হেল্ড এ স্পেচিয়েল ডিছকাশ্যন অন দ্য ক্ৰিটিকেল ৰোল অফ দ্য স্পেচ প্ৰগ্ৰেমছ ফৰ বিকশিত ভাৰত 2047 আমি জানো যে ভাৰতবৰ্ষক ডেভেলপ নেশ্যন বনাবৰ কাৰণে যাক কোৱা হয় বিকশিত ৰাষ্ট্ৰ আৰু বিকশিত ভাৰত বনাবৰ কাৰণে প্ৰত্যেকটো আমাৰ মানে তোমাৰ যিখন আমাৰ সমাজ আছে ঠিক আছে ছ'চাইটি আছে কালচাৰেল ক্ষেত্ৰৰ পৰা ছ'চাইটেল পাৰ্চপেক্টিভৰ পৰা ইকনমিক পাৰ্চপেক্টিভৰ পৰা এনভাইৰমেণ্টৰ পাৰ্চপেক্টিভৰ পৰা ছায়েন্স এণ্ড টেকন'লজিৰ ফালৰ পৰা চব ফালৰ পৰা কি হ'ব লাগিব আমি বিকশিত ভাৰত বনিবৰ হ'লে আমি ডেভেলপ হ'ব লাগিব তেতিয়াহে ইণ্ডিয়া উইল বি কল এজ এ ডেভেলপ ষ্টেট ঠিক আছে অৰ ডেভেলপ নেশ্যন ঠিক আছে চ' ফৰ ডেট ইণ্ডিয়া হেজ এ ভিজন by 2047 India will be a developed state which is called Vikshit Bharat ঠিক আছে and the program is called Vikshit Bharat 2047 and with regard to Vikshit Bharat 2047 in the last year Lok Sabha held a special discussion
on the critical role of the Indian space programs for the program for Vikshit Bharat 2047. So more on the news. Space experiments by Subhanshu Shukla were highlighted as a symbol of Vishwabandhu Bharat global friend. He traveled to the International Space Station through the Axiom 4 mission. তেখেত ক'লে গৈছিলে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ গৈছিলে এক্সিয়ম 4 মিছনৰ আণ্ডাৰত ঠিক আছে সো এই তেওঁ যে গৈছে সুভাংশু শুক্লা হেতুক বিশ্ববন্ধু ভাৰত গ্লোবেল ফ্ৰেণ্ড হিচাপে এটো কি কৰিছে সিম্বলাইজ কৰিছে হি বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান এষ্ট্ৰোনট অন দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন and the second Indian in space after Rakesh Sharma in 1984 স্পেশাল হৈ যোৱা দ্বিতীয় গৰাকী ব্যক্তি কোন আছে হি ইজ সুভাংশু শুক্লা আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত প্ৰথমবাৰৰ কাৰণে ভৰি দিয়া ব্যক্তিও কোন হয় সুভাংশু শুক্লা হয় এটা কথাটো হৈ গ'ল কি ক্ৰিটিকেল ৰোল অফ স্পেচ প্ৰগ্ৰাম টেকনলজি চোৱা স্পেচ প্ৰগ্ৰাম টেকনলজি যিমান ষ্ট্ৰেংথেন হ'ব যিমান শক্তিশালী হ'ব ইট উইল ছাপোৰ্ট কমিউনিকেশ্যন নেভিগেশ্যন ৱেডাৰ ফৰকাষ্টিং এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট মেইনলি আমি যিমানবোৰ ছেটেলাইট লঞ্চ কৰোঁ প্ৰথমটো হৈ যায় কি নেভিগেশ্যনৰ কাৰণে আমি ইউজ কৰিবৰ কাৰণে নেভিক ছেটেলাইট আমি ইউজ কৰোঁ ঠিক আছে কমিউনিকেশ্যন ডেভেলপ কৰিবৰ কাৰণে ইভেন ৱেডাৰ ফৰকাষ্টিং ডিজাষ্টাৰ মেনেজমেণ্ট ঠিক আছে সাৰ্ভে এইবোৰ কাৰণে আমি কি কৰোঁ টাইম টু টাইম ইণ্ডিয়াই কি কৰে তোমাৰ বেলেগ বেলেগ স্পেচ প্ৰগ্ৰেম চলায় ইভেন আজিৰ দিনত স্পেচ প্ৰগ্ৰেম বা টেকনলজিৰ ইম্পৰ্টেঞ্চ ক'ত আহি পৰিছে ইট হেল্পছ ইন এগ্ৰিকালচাৰ হেল্থ কেয়াৰ এডুকেশ্যন ফিচাৰিজ এণ্ড আৰ্বান প্লেনিং ঠিক আছে ষ্ট্ৰেংথেন্স নেশ্যনেল ছিকিউৰিটি এণ্ড বৰ্ডাৰ ছাৰ্ভিলেঞ্চৰ ক্ষেত্ৰতো বৰ্তমান আমাৰ কিহৰ ইউজ হয় ছেটেলাইট ইউজ হয় ঠিক আছে তো চোৱা তো এজ এ হ'ল কি হৈছে এই ছেক্টৰটো যোনটো আছে এই ছেক্টৰটো এটা কি ৰোল প্লে কৰিছে ইন এচিভিং দ্য ভিজন অফ বিকশিত ভাৰত 2047 ঠিক আছে এটা তোমালোকে চাবা এটা বস্তু যে কোনটো ছেক্টৰত কি চ্যালেঞ্জেছ আছে আৰু সেই ক্ষেত্ৰত স্পেচ বেসড সলিউশন অলৰেডি ইণ্ডিয়াই কি লৈ আহিছে সেই বস্তুটো জনাটো খুবেই প্ৰয়োজনীয়তা আছে এগ্ৰিকালচাৰ এণ্ড ফুড সিকিউৰিটি খেতি বাতি কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰবলেম কি আমি ফেস কৰিছো ইণ্ডিয়াই ইৰেটিক মনসুন ডিউ টু ক্লাইমেট চেঞ্জ লো ফাৰ্ম প্ৰডাক্টিভিটি আমাৰ উৎপাদন ক্ষমতা কমি গৈছে পুৱাৰ ক্ৰপ ফৰকাষ্টিং যে এই বছৰ শস্য কি হ'ব ফৰকাষ্ট কৰাৰ ক্ষেত্ৰতো আমাৰ বেসিক্যালি নৰ্থ ইণ্ডিয়াৰ ফাৰ্মাৰ্ছৰ ক্ষেত্ৰত প্ৰবলেম দেখা পোৱা গৈছে তো এই ক্ষেত্ৰত স্পেচ বেসড সলিউশন কি হয় ইনসেট 3D/3DR provide weather forecasting and resource set it satellite hoy supports crop monitoring and yield estimation mane resource set di ki hobo je crop monitor koribo suppose jata শস্য আছে এখিনি মনিটৰ কৰিব আৰু এটো বস্তু এস্টিমেট কৰি দি দিব যে yield মানে কি হয় পাৰ ইউনিট এৰিয়াত প্ৰডাক্টিভিটি কিমান হ'ব হেতু এতিয়া কি কৰিব পৰা যায় হেতু এস্টিমেট কৰিব পৰা যায় থ্ৰু স্যাটেলাইট ঠিক আছে তো ওয়েদাৰ ফৰকাষ্টিংত ইনসেট 3D/3DR সাপোৰ্ট কৰিছে আৰু ৰিসোৰ্স সেট যোনটো স্যাটেলাইট আছে হেতুৱে ক্ৰপ মনিটৰিং আৰু ইল্ড এস্টিমেশনত অলৰেডি কাম কৰি আছে সো আমি কোড পাইছো গৈ ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমাৰ কাৰণে প্ৰবলেম কি হয় লেক অফ ইন্টিগ্ৰেটেড প্ল্যানিং ডিলেজ ইন প্ৰজেক্ট ইমপ্লিমেন্টেশন এই ক্ষেত্ৰত পিএম গতি শক্তিৰ যেটো প্ৰগ্ৰাম আছে ইণ্ডিয়াৰ সেই প্ৰগ্ৰামটোত কি ইউজ কৰিছে ইছৰোৰ ইমেজেৰি ইউজ কৰিছে স্পেশাল টুলস ইউজ কৰিছে টু ইন্টিগ্ৰেট প্ৰজেক্টস লাইক ভাৰতমালা সাগৰমালা ৰেলৱেজ এণ্ড এটসেট্ৰা দ্যাট মিন্স তোমাৰ বেলেগ যিবোৰ প্ৰজেক্ট আছে সেইবোৰ ইন্টিগ্ৰেট কৰিবৰ কাৰণে ঠিক আছে সাপোজ এনেকুৱা কথা যে ভাৰতমালাৰ আণ্ডাৰত যদি এটা এৰিয়াত প্ৰজেক্ট এটা হৈ আছে তো পিএম গতি শক্তিৰ আণ্ডাৰত জানিব লাগিব না যে এই ঠাইটোত কিবা অলৰেডি প্ল্যান কৰা গৈছে নেকি তো সেই ক্ষেত্ৰত ইছৰোৰ পৰা কি লৈছে ইমেজেৰি লৈছে আৰু স্পেশাল টুলস লৈছে ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত আমাৰ প্ৰবলেম কি হয় হাই ভালনাৰেবিলিটি টু ফ্লাড সাইক্লোনস লেণ্ডস্লাইড আৰ্থকুৱেকস এণ্ড ফৰেষ্ট ফায়াৰ্স ইণ্ডিয়াত এইকেইটা প্ৰবলেম আছে ইছৰোৰ ডিজাষ্টাৰ মেনেজমেণ্ট সাপোৰ্ট প্ৰগ্ৰাম যোনটো আছে এই প্ৰগ্ৰামটোৰ জৰিয়তে ইট এনেবলছ ৰিয়েল টাইম মনিটৰিং আৰ্লি ৱাৰ্নিং এণ্ড পোষ্ট ডিজাষ্টাৰ এছেছমেণ্টৰ ব্যৱস্থা কৰা গৈছে যিয়ে কি দিব ৰিয়েল টাইম মনিটৰ কৰিব ডিজাষ্টাৰৰ আৰ্লি ৱাৰ্নিং দিব সাপোজ ডিজাষ্টাৰ আহিব আৰু আৰ্লি ৱাৰ্নিং দি দিলে ডিজাষ্টাৰ হৈ আছে ৰিয়েল টাইম মনিটৰিং হ'ব আৰু পোষ্ট ডিজাষ্টাৰ ঠিক আছে পোষ্ট ডিজাষ্টাৰ এছেছমেণ্ট ঠিক আছে কৰাৰ ক্ষেত্ৰতো ইছৰোৰ এই ডিএমএছ যোনটো প্ৰগ্ৰাম আছে ডিজাষ্টাৰ মেনেজমেণ্ট সাপোৰ্ট এই প্ৰগ্ৰামটোৱে যথেষ্ট হেল্প কৰিছে
সিকিউৰিটি এণ্ড ডিফেন্সৰ ক্ষেত্ৰত চোৱা ছেটেলাইটে কি দিব আমাক বৰ্ডাৰ এৰিয়াৰ ছাৰ্ভিলেঞ্চতে ছেটেলাইটৰ কাম যথেষ্ট আছে তো সেই ক্ষেত্ৰত বৰ্ডাৰ ছাৰ্ভিলেঞ্চ গেপ যিটো আছিলে যেনেকৈ ইণ্ডো বাংলাদেশ বৰ্ডাৰ ক্ষেত্ৰতে আমাৰ বৰ্ডাৰ ছাৰ্ভিলেঞ্চ গেপ এটা আছে কমিউনিকেশ্যন ভালনাৰেবিলিটিজ আছে ইমাৰ্জিং স্পেচ থ্ৰেটছ আছে তো সেই ক্ষেত্ৰত G-SAT-7 এণ্ড ৰিছেট ষ্ট্ৰেংথেন ছিকিউৰ কমিউনিকেশ্যন এণ্ড ছাৰ্ভিলেঞ্চ যেনেকৈ মিছন শক্তি 2019 ডেমনষ্ট্ৰেটেড এণ্টি ছেটেলাইট কেপাবিলিটি ঠিক আছে তো ৰিছেট G-SAT-7 আমাক কি দিছে কমিউনিকেশ্যন আৰু ছাৰ্ভিলেঞ্চৰ ক্ষেত্ৰত হেল্প কৰিছে ষ্ট্ৰেটেজিক ইকনমিৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেম কি ডিপেণ্ডেঞ্চ অন US GPS ফৰ নেভিগেশ্যন আমি চোৱা আমাৰ প্ৰব্লেমটো কি আছে আমি নেভিগেশ্যনৰ কাৰণে আমি যোনবোৰ GPS ইউজ কৰোঁ দিজ আৰ US বেছড ঠিক আছে সেই ক্ষেত্ৰত অল্টাৰনেটিভ সলিউশ্যন স্পেচ বেছড সলিউশ্যনছ ইণ্ডিয়াই কি লৈ আহিছে ডেট ইজ নেভিক ছেটেলাইট নেভিগেশ্যন উইথ ইণ্ডিয়ান কনষ্টিলেশ্যন প্ৰভাইডছ ইণ্ডিজিনাছ নেভিগেশ্যন ছাৰ্ভিচেছ ঠিক আছে ক্লাইমেট চেঞ্জ এনভাইৰনমেণ্টৰ ক্ষেত্ৰত ডিফৰেষ্টেশ্যন আমাৰ এটা প্ৰব্লেম হয় গ্লেচিয়েল ৰিট্ৰিট হয় লেণ্ড ডিগ্ৰেডেশ্যন এণ্ড অ'চেন ৱাৰ্মিং সেই ক্ষেত্ৰত নিচাৰ ছেটেলাইট আছে নাছা ইছৰ' মিছন যিটো কোৱা হয় নাছা ইছৰ' মিছন উইল ষ্টাডি লেণ্ড এণ্ড আইচ ডিফৰ্মেশ্যন ইক'ছিষ্টেম এণ্ড অ'চেন তো তুমি পঢ়ি শেষ কৰিব নোৱাৰিবা এডুকেশ্যনৰ ক্ষেত্ৰত ডিষ্টেঞ্চ লাৰ্ণিঙৰ কাৰণে এডুছেট ছেটেলাইটে হেল্প কৰিছে যিটো ৰুৰেল আৰ্বান এটা ইক'লজিক এডুকেশ্যন এটা ডিভাইড আছে যে আৰ্বান এৰিয়াজত সুবিধা বেছি আছে ৰুৰেল এৰিয়াজত কম আছে সেই ক্ষেত্ৰত ডিষ্টেঞ্চ লাৰ্ণিং এণ্ড এডুকেশ্যনেল ব্ৰডকাষ্টিঙত কি কোনটো ছেটেলাইটে হেল্প কৰিছে এডুছেট ঠিক আছে হেল্থ কেয়াৰ ডেলিভাৰীৰ কাৰণে ঠিক আছে যিহেতু ৰিম'ট এৰিয়াজত তোমাৰ হেল্থ কেয়াৰটো ভাল নহয় তাৰ কাৰণে ইছৰ'ছ টেলিমেডিচিন প্ৰজেক্টটো অলৰেডি লঞ্চ কৰা গৈছে তুমি ভাবা কিমান কাম হৈ আছে আমি ঘৰত বহি আমি গভৰ্ণমেণ্টক ক্ৰিটিচাইজ কৰোঁ ঠিক আছে কিন্তু ছায়েন্স এণ্ড টেকন'লজি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰত ইমান কাম হৈ আছে যে তুমি পঢ়িলেহে গম পাবা ঠিক আছে তো বাকী তোমাৰ চোৱা ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি আমাৰ গভৰ্নেন্সত বহুত এটা ডাঙৰ প্ৰব্লেম লিকেজেছ প'ৰ মনিটৰিং অফ ৱেলফেয়াৰ স্কিম কোনটো স্কিম কিমান আগবাঢ়িছে আমাৰ বহুত প্ৰব্লেম থাকে যেনেকৈ চবতছে ওৱান অফ দ্য মষ্ট কাৰাপ্টেড এলিজিডলি কাৰাপ্টেড স্কিম কোনটো হয় MGNREGA বা মানৰেগা সেই মানৰেগাৰ ক্ষেত্ৰত কি কৰিছে এটা জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছে মানৰেগা এছেটছ এনচিয়'ৰ্ছ একাউণ্টেবিলিটি এণ্ড ট্ৰান্সপাৰেঞ্চি ৱাটাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত ডিপ্লিশ্যন অফ গ্ৰাউণ্ড ৱাটাৰ ইজ এ প্ৰব্লেম পুৱাৰ ৱাটাৰ ছেট প্লেনিং এটা প্ৰব্লেম হয় তাৰ কাৰণে ভুৱন সৃষ্টি জিঅ' পৰ্টেল এটা লঞ্চ কৰিছে হুইচ এনেবলছ মনিটৰিং অফ ইণ্টিগ্ৰেটেড ৱাটাৰ ছেট মেনেজমেণ্ট প্ৰগ্ৰেম প্ৰজেক্টছ ঠিক আছে অলদো বহুত মানুহে আমি পাব্লিক লেভেলত এতিয়াও বহুত বস্তু গম পোৱাই নাই চ' দিজ আৰ ছাম অফ দ্য ছেক্টৰ্ছ হেভিং certain or specific problems or challenges and list of space-based solutions for each sector মই অলৰেডি ক'লোঁ ঠিক আছে তো এইখিনি বস্তু মনত ৰাখিবা চৰ্দি মানে কি চৰ্দি গা বিষ হৈছে মানে উপায় নাই ন ক্লাছটো ল'বই লাগিব কালি ল'ব পৰা নাই পেইড ক্লাছততো আজি ক্লাছেই ল'ব পৰা নাই থেংক ইউ ফৰ আস্কিং কুকিলদা ঠিক আছে চ' সেইটোৱে কথা এতিয়া বুজি পাইছা না এই বস্তুটো কিন্তু এটা কথা এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি থোৱা PDF-টো আপলোড হৈ যাব কাইলৈ ৰাতিপুৱালৈকে এইকেইটা ভালকৈ পঢ়ি ল'বা যে প্ৰত্যেকটো ছেটেলাইটে কিহৰ ক্ষেত্ৰত কাম কৰি আছে এই বস্তুবোৰ এবাৰত মনত নাথাকে ঠিক আছে তুমি চাবা যে ছেক্টৰটো কোনটো তুমি চালেই গম পাবা ছেক্টৰ যেনেকৈ তোমাৰ হেল্থ কেয়াৰত কি হয় যে আৰ্বান এৰিয়াজত হেল্থ কেয়াৰ এক্সেছ ভাল ৰুৰেলত বেছি তাৰ কাৰণে কি কৰিব লাগিব টেলিমেডিচিন এটা ৱে হয় যাৰ কাৰণে ইছৰ' টেলিমেডিচিন এটা প্ৰজেক্ট আছে তুমি এনেকৈ চাব লাগিব যে প্ৰত্যেকটো ছেক্টৰত কি প্ৰব্লেম আছে এণ্ড ফৰ ডেট প্ৰব্লেম অৰ ফৰ ইচ প্ৰব্লেম ঠিক আছে হোৱাট আৰ দ্য সলিউশ্যন হোৱাট আৰ দ্য স্পেচ বেছড সলিউশ্যনছ ফৰ ইট এই বস্তুটো আমি চাব লাগিব ইজ ইট ক্লিয়াৰ টু অল অফ ইউ বুজি পাইছা নে নাই বুজা মোক এবাৰ জনাই দিয়া ছোৱালী ভাই জল্দি জনাবা ঠিক আছে ভাই জল্দি জনোৱা ন এইবিলাক বস্তু মনত নাথাকে এইবিলাক আমাক নালাগে এইবোৰ মেইনছৰ পাৰ্ট হয় আমাক এটা বস্তু লাগিব ঠিক আছে আমাক এটা বস্তু লাগিব যে ৰিচেণ্ট পলিচি ইণ্টাৰভেনশ্যনছ ইন স্পেচ ছেক্টৰ এটা আছে তোমাৰ ৰিচেণ্ট আমাৰ পলিচি ইণ্টাৰভেনশ্যন কি আছে স্পেচ ছেক্টৰৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া স্পেচ পলিচি 2023
that encourages greater private sector participation in the space economy. তুমি চোৱা স্পেচ ইকনমি এটা বহুত ডাঙৰ এটা প্ৰস্পেক্ট হয় ইণ্ডিয়াৰ কাৰণে। তুমি এটা কথা জানা যে ইছৰো ৱৰ্ল্ডৰ ওৱান অফ দ্য লাইক ইম্পৰ্টেণ্ট এটা তোমাৰ হেৰি হয় স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন হয়, যোনে এতিয়া কি কৰিব আৰম্ভ কৰিছে ইণ্ডিয়াৰ ইকনমিত ইছৰোৰ যোনটো কণ্ট্ৰিবিউশ্যন লাহে লাহে বৃদ্ধি পাইছে। কেনেকৈ আমি ইছৰোৰ পৰা এতিয়া কি কৰিছে, ইছৰোৱে বহুত কম দামত যিবোৰ প্ৰাইভেট ছেটেলাইট আছে এই কমাৰ্চিয়েল ছেটেলাইটবোৰ কি কৰিছে লঞ্চ কৰিছে। তো স্পেচ ইকনমিৰ ক্ষেত্ৰত ইণ্ডিয়াই বহুত আগবাঢ়িব পাৰে। তাৰ কাৰণে অলৰেডি এটা মিছন লোৱাই গৈছে, ডেট ইজ কল্ড ইণ্ডিয়া স্পেচ পলিচি 2023, যিটোৱে কি এনকাৰেজ কৰিছে যাতে স্পেচ ছেক্টৰত প্ৰাইভেট ইনভেষ্টমেণ্ট যাতে হয় ইণ্ডিয়া। তাৰ কাৰণে এই স্পেচ পলিচি 2023 কি কৰিছে, সেই প্ৰাইভেট পাৰ্টিচিপেশ্যন ইন দ্য স্পেচ ইকনমি এইটো প্ৰমোট কৰিছে। ছেকেণ্ড কথা, FDI ৰিফৰ্মছ এণ্ড ষ্টাৰ্টআপছৰ ক্ষেত্ৰত FDI ৰিফৰ্মছ এণ্ড ষ্টাৰ্টআপছৰ ক্ষেত্ৰত আপ টু 100% FDI এলাউ। তুমি ভাবা প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ কোনোবাই যদি এটা কোম্পানীয়ে যদি ইণ্ডিয়াত ঠিক আছে তোমাৰ ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্ট যদি কৰিম বুলি ভাবিছে কিমান পাৰ্চেণ্টলৈকে এলাউ কৰিছে, 100%। কোনটো ছেক্টৰত, মেনুফেকচাৰিং স্পেচ কম্পনেণ্টছ আণ্ডাৰ অট'মেটিক ৰুট। তো স্পেচ কম্পনেণ্টছ মেনুফেকচাৰিঙৰ মাৰ্কেটটোত যদি কোনোবাই ইনভেষ্টমেণ্ট কৰিম বুলি ভাবিছে, দ্য ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট ইজ ইট ইজ আপ টু 100% নাও। তো যিমান যোনে কৰিব পাৰে, যিমান প্ৰাইভেট ছেক্টৰত যোন সোমাব বিচাৰে ঠিক আছে স্পেচ ইকনমিৰ ক্ষেত্ৰত, এতিয়া ইণ্ডিয়াই সেই দুৱাৰ মুকলি কৰি দিছে ফৰ দ্য প্ৰাইভেট ছেক্টৰ পাৰ্টিচিপেশ্যন। তাৰ লগতে তোমাৰ এতিয়া চোৱা ইণ্ডিয়া নাও হেজ 300+ স্পেচ ষ্টাৰ্টআপছ। বহুত ডাঙৰ কথা, বহুত ভাল কথা। 300তকৈ বেছিটা ষ্টাৰ্টআপ এতিয়া ইণ্ডিয়াত স্পেচ ৰিলেটেড ষ্টাৰ্টআপ আছে। নিউ ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক আৰু কি আছে, নিউ স্পেচ ইণ্ডিয়া লিমিটেড কমাৰ্চিয়েলাইজেছ ইছৰোজ টেকনলজিজ এণ্ড ছাৰ্ভিচেছ। ঠিক আছে, ইন স্পেচ এক্ট এজ এ ছিংগল উইণ্ড' এজেঞ্চি ফৰ প্ৰাইভেট পাৰ্টিচিপেশ্যন ইন দ্য স্পেচ ছেক্টৰ। ঠিক আছে, তো ইণ্ডিয়া স্পেচ মাইলষ্ট'ন ইয়াতে লিখা আছে 2013 চন, ইভেন তোমাৰ 1962ৰ পৰা লিখা আছে। ঠিক আছে, আৰু ৰিচেণ্ট তোমাৰ 2025 ইণ্ডিয়াছ এষ্ট্ৰনট ৰিচেছ তোমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন থ্ৰু এক্সিয়াম মিছন 4 এণ্ড হু ৱাজ হি ৱাজ শুভাংশু শুক্লা। ঠিক আছে, অ'কে, শুভাংশু শুক্লা। তো আমি অলৰেডি বহুতখিনি আগবাঢ়িছোঁ। 2023তো আমি চন্দ্ৰায়ন-3 মিছনটো ইণ্ডিয়াই ছাকচেছফুলি লঞ্চ কৰিছে। ঠিক আছে, মুনত চন্দ্ৰায়ন-3 অলৰেডি ছাকচেছফুলি আমি লেণ্ড কৰাইছোঁ। ঠিক আছে, তাৰ আগতে 10 বছৰ আগত 2023 আৰু 2013ত মাৰ্চ অৰ্বিটাৰ মিছনটো লঞ্চ কৰা গৈছিলে। 2008ত চন্দ্ৰায়ন-1 লঞ্চ কৰা গৈছিলে। ঠিক আছে, এনেকুৱা ধৰণে ঠিক আছে ফাৰ্ষ্ট ছেটেলাইট আমি 1975ত লঞ্চ কৰিছিলোঁ, ডেট ৱাজ আৰ্যভট্ট ছেটেলাইট, ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট। ঠিক আছে, তো সেনেকুৱা ধৰণে 1962, 75ৰ পৰা 2025লৈকে আমি কি কৰিছোঁ, যথেষ্টখিনি আগবাঢ়িছোঁ। চ' সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। অলৰেডি চোৱা নিউ স্পেচ ইণ্ডিয়া লিমিটেডে কমাৰ্চিয়েলাইজ কৰিছে। এই মানে কমাৰ্চিয়েল যিমানবোৰ ফ্লাইট হয় ন, কমাৰ্চিয়েল যিমানবোৰ তোমাৰ লঞ্চ হয় ছেটেলাইট, কোনে কৰে, নিউ স্পেচ ইণ্ডিয়াই কৰে। আৰু ইন স্পেচ যোনটো আছে ই কি কৰে, ছিংগল উইণ্ড' ক্লিয়াৰেঞ্চ দিয়ে। ঠিক আছে, টু দ্য প্ৰাইভেট ছেক্টৰ। ঠিক আছে, অৰ ইট ইজ এ ছিংগল উইণ্ড' এজেঞ্চি ফৰ প্ৰাইভেট পাৰ্টিচিপেশ্যন ইন স্পেচ ছেক্টৰ। এইকেইটা বস্তু মনত ৰাখিবা। তাৰ লগতে FDI 100%লৈকে এলাউ আছে। আৰু ইণ্ডিয়া স্পেচ পলিচি 2023 জৰিয়তে গ্ৰেটাৰ প্ৰাইভেট ছেক্টৰ পাৰ্টিচিপেশ্যন স্পেচ ইকনমিৰ ক্ষেত্ৰত কি কৰা গৈছে, এনকাৰেজ কৰা গৈছে। ঠিক আছে, নেক্সট ইণ্ডিয়াছ ফাৰ্ষ্ট কমাৰ্চিয়েল আৰ্ট অবজাৰভেটৰী EO ছেটেলাইট কনষ্টেলেশ্যন। তো a pixel space-led consortium has owned the in-space proposal to build India's first fully indigenous commercial Earth observation satellite system under private PPP model. ঠিক আছে, the consortium includes Pearside Space, Satsure Analytics India and Dhruva Space. ঠিক আছে, under the EOPPP model, private sector will design, build and operate the satellite system. কি কৰিব শুনা, এই PPP মডেল না প্ৰাইভেট পাব্লিক ছেক্টৰ দুটাই আছে। এই PPP মডেলটো যিটো তোমাৰ আৰ্ট অবজাৰভেশ্যন PPP মডেল আছে, ঠিক আছে, ইণ্ডিয়াৰ যোনটো ফাৰ্ষ্ট কমাৰ্চিয়েল EO ছেটেলাইট আছে, আৰ্ট অবজাৰভেশ্যন ছেটেলাইট আছে, এইটোৰ জৰিয়তে কি হ'ব, প্ৰাইভেট ছেক্টৰে কি কৰিব, গোটেই ছেটেলাইট ডিজাইনিং, ছেটেলাইটটো বিল্ড কৰিব, ইভেন ছেটেলাইট অপাৰেট কৰালৈকে কাম কাৰ থাকিব প্ৰাইভেট ছেক্টৰ। গভৰ্ণমেণ্টে কি কৰিব, গভৰ্ণমেণ্ট উইল প্ৰভাইড ষ্ট্ৰেটেজিক, টেকনিকেল এণ্ড পলিচি ছাপৰ্ট।
মানে আল্টিমেটলি পইচা খৰচ কৰা, পলিচি ছাপোৰ্ট কৰা, ষ্ট্ৰেটেজিক ছাপোৰ্ট আৰু টেকনিকেল ছাপোৰ্ট কোনে কৰিব? গভৰ্ণমেণ্টে কৰিব। কিন্তু ডিজাইন কোনে কৰিব? ডিজাইনটো বনাব, ডিজাইনটো ক্ৰিয়েট কৰিব, সেই ছেটেলাইটটো বিল্ড কৰিব, মানে বনাব ছেটেলাইটটো, ডিজাইনটো বনাব ফাৰ্ষ্ট, দেন ছেটেলাইটটো বনাব, বিল্ড কৰিব ছেটেলাইটটো, ঠিক আছে। এণ্ড ছেটেলাইটটো অপাৰেট কৰাৰ দায়িত্ব কাৰ? প্ৰাইভেট ছেক্টৰ হয়। দ্য কনচৰ্চিয়াম ছাবমিটেড এ জিঅ' কষ্ট বিড এণ্ড উইল ইনভেষ্ট অভাৰ 1200 crore উইদাউট গভৰ্ণমেণ্ট ফাণ্ডিং ছাপোৰ্ট, ঠিক আছে। তো এবাউট আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট ছিষ্টেম, ইট ইজ এ কনষ্টেলেশ্যন অফ 12 এডভান্স আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইটছ টু বি লঞ্চড অভাৰ দ্য নেক্সট 5 years। টোটেল কিমান থাকিব এই কনষ্টেলেশ্যনটোত? 12টা এডভান্স আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট থাকিব। ছেটেলাইট উইল ইউজ পেনক্ৰমেটিক চেঞ্চাৰ্ছ, মাল্টিস্পেক্ট্ৰেল চেঞ্চাৰ্ছ, হাইপাৰস্পেক্ট্ৰেল চেঞ্চাৰ্ছ, চিন্থেটিক এপাৰ্চাৰ ৰাডাৰ। এপ্লিকেশ্যন ক'ত কৰিব? ক্লাইমেট চেঞ্জ মনিটৰ কৰিব, যদি ক্লাইমেট চেঞ্জ যিহেতু হৈ আছে, ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে কাম আহিব, এগ্ৰিকালচাৰ এণ্ড ক্ৰপ মনিটৰিঙৰ ক্ষেত্ৰত কাম কৰিব, নেশ্যনেল ছিকিউৰিটি ছাৰ্ভিলেঞ্চ কৰিব, ঠিক আছে, বৰ্ডাৰ এৰিয়াজৰ ছাৰ্ভিলেঞ্চ কৰিব, ইয়াৰ জৰিয়তে হাই কোৱালিটি জিঅ' স্পেচিয়েল ইণ্টেলিজেঞ্চৰ কাৰণে কাম কৰিব, এনালাইচিছ ৰেডি ডেটা এণ্ড ভেলিউ এডেড ছাৰ্ভিচেছ, ঠিক আছে। তো মনত ৰাখিবা 12টা টোটেল এডভান্স আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট এইটো অলৰেডি কি কৰা গৈছে? লঞ্চ কৰাৰ সিদ্ধান্ত লোৱা গৈছে। কনষ্টেলেশ্যন অফ 12 এডভান্স আৰ্থ অবজাৰ্ভেশ্যন ছেটেলাইট, ঠিক আছে, উইচ উইল বি লঞ্চড অভাৰ 5 years। অ'কে, বুজি পাইছা? বেছি বিশেষ একো নাই। চ' এইটো ফাৰ্ষ্ট আমাৰ মানে কি কয় তোমাৰ ফাৰ্ষ্ট আৰ্থ অবজাৰ্ভেশ্যন আমাৰ কমাৰ্চিয়েল ছেটেলাইট হয়। আৰু এইটো কোনে মানে এই কনচৰ্চিয়ামটো কোনে পাইছে? পিক্সেল স্পেচ লেট consortium has own a in-space proposal to build India's first fully indigenous commercial Earth observation system EOES under PPP model. ঠিক আছে? The last topic for the day, okay? Probably the last topic, ISRO's heaviest rocket lunar module launch vehicle LMLV. কি কৈছে? Lunar module launch vehicle to be ready by 2035. ঠিক আছে, LMLV lunar module launch vehicle. It is an upgraded version of next generation launch vehicle NGLV. It is as tall as 40-story building. কিমান হ'ব? 40 তলাৰ এটা বিল্ডিঙৰ সমান হ'ব, এটা বিল্ডিঙৰ সমান হ'ব। পাৰপাছ ফিউচাৰ লুনাৰ মিছন, যিমানবোৰ ফিউচাৰ লুনাৰ মিছন মানে কি হয় মোক কোৱাচোন? লুনাৰ মিছন মানে কি হয়? ফিউচাৰ লুনাৰ মিছনৰ কাৰণে এইটো এই ফিউচাৰ লুনাৰ মিছনটো ইয়াৰ পাৰপাছ হয়, ঠিক আছে। অ'কে, কোৱাচোন কোৱা লুনাৰ মিছন মানে কি হয়? ইনক্লুডিং ইণ্ডিয়াছ ফাৰ্ষ্ট হিউমেন মুন মিছন বাই 2040। তুমি জানা ন যে মুনত ফাৰ্ষ্ট হিউমেন ইণ্ডিয়া কেতিয়া পঠাব? 2040লৈকে পঠাই দিব, ঠিক আছে। তো ফিউচাৰ লুনাৰ মিছনছ, ফিউচাৰ হিউমেন মুন মিছনৰ কাৰণে এই LMLV ডেট ইজ তোমাৰ কি কয় লুনাৰ মডিউল লঞ্চ ভেহিকেলখন ইম্পৰ্টেণ্ট হ'ব। লুনাৰ মানে কি হয়? লুনাৰ পেলড কেপাচিটি কিমান থাকিব? 80 tons টু ল' আৰ্থ অৰ্বিট, এৰাউণ্ড 27 tons টু দ্য মুন। মুনলৈকে 27 টন কি হ'ব? মুনত যোৱা মিছনবোৰক কি বুলি কয়? লুনাৰ মিছন বুলি কয়। ভেৰি গুড, ঠিক আছে। চ' ভৱিষ্যতে যিমানবোৰ তোমাৰ চন্দ্ৰ মিছন থাকিব চন্দ্ৰলৈ, তো সেইখিনিৰ ক্ষেত্ৰত এই তোমাৰ কি কয় LMLV লুনাৰ মিছন লঞ্চ ভেহিকলে কাম কৰিব। ল' আৰ্থ অৰ্বিট, ঠিক আছে। ছাপ'জ এইটো এইখন পৃথিৱী, ল' আৰ্থ অৰ্বিট যিটো আছে তাত তোমাৰ তালৈকে 80 tons কেৰি কৰিব পাৰিব পেলড, আৰু মুনলৈকে কিমান লৈ যাব পাৰিব? তোমাৰ 27 tons পেলড লৈ যাব পাৰিব। ইট হেজ 3 stages. ফাৰ্ষ্ট 2 stages ইউথ লিকুইড প্ৰপেলেণ্ট। প্ৰথম দুটা ষ্টেজত কি কৰিব? ছাপ'জ এইটো আছে ন, প্ৰথম দুটা ফেজত কি কৰিব? লিকুইড প্ৰপেলেণ্ট আছে। থাৰ্ড ষ্টেজটোত কি ইউজ কৰিব? কি প্ৰপেলেণ্ট ইউজ কৰিব? কাইৰ'জেনিক প্ৰপেলেণ্ট ইউজ কৰিব। ইমানটো মনত ৰাখিবা, 3টা ষ্টেজ আছে। প্ৰথম দুটাত লিকুইড প্ৰপেলেণ্ট ইউজ কৰিব প্ৰথম দুটা ষ্টেজে, থাৰ্ড ষ্টেজে কি কৰিব? কাইৰ'জেনিক প্ৰপেলেণ্ট ইউজ কৰিব। এইটো ভাগ হৈ যায়, গম পোৱা ন এইটো বস্তু। চ' ইছৰ'ছ মেজৰ লঞ্চ ভেহিকেল, যিহেতু এইটো এটা নতুন লঞ্চ ভেহিকেল হয়, যে ইভেন নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকেলতকৈও আপগ্ৰেড কৰি পেলাই এইটো মানে তোমাৰ বনোৱা যাব, বাই 2035 ৰেডি কৰা যাব। সেইটো লুনাৰ মডিউল লঞ্চ ভেহিকেলটো লগতে আৰু এনেকুৱা কি আছে লঞ্চ ভেহিকেল যে ছেটেলাইট লঞ্চৰ কাৰণে যিবোৰ ইউজ কৰা যায়। এটা আছেতো হৈ গ'ল PSLV, আমি চবেই জানো, প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল। ইছৰ'ছ ৱৰ্ক হৰ্ছ লঞ্চ ভেহিকেল, ইছৰ'ৰ কি বুলি কোৱা হয়? এইটো PSLVক ৱৰ্ক হৰ্ছ লঞ্চ ভেহিকেল বুলি কোৱা হয়। PSLVক ইছৰ'ৰ PSLVক ইছৰ'ৰ ৱৰ্ক হৰ্ছ লঞ্চ ভেহিকেল বুলি কোৱা যায়।
launches satellites into polar orbit, ঠিক আছে, low earth orbit, ঠিক আছে, and GTO use Chandrayaan 1 and Mars orbiter missionত PSLV ইউজ কৰা গৈছিলে। মানে লঞ্চ ভেহিকেল এখন থাকে ন, ৰকেটটো নিজে গুচি যায় নেকি, লৈ যাব ন, তো লঞ্চ ভেহিকেলখন কি হয় PSLV। নেক্সট আহি গ'ল তোমাৰ জিঅ'চিংক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকেল GSLV, য'ত তোমাৰ ছেইম 3 ষ্টেজ লঞ্চ ভেহিকেল হয়, লঞ্চেছ কমিউনিকেশ্যন ছেটেলাইটছ ইনটু GTO, ঠিক আছে। নেক্সট হৈ গ'ল তোমাৰ LVM-3 বেচিকেলি কেতিয়া ইউজ কৰে, হেভি লিফ্ট লঞ্চ ভেহিকেল হয়, ঠিক আছে। ইট কেৰিজ 4 টন ছেটেলাইটছ টু GTO এণ্ড 10 টন ছেটেলাইট টু LU, ঠিক আছে। তো তুমি ভাবা কিমান বেছি কি হয় তোমাৰ এই পেলোড কেৰি কৰি লৈ যাব পাৰে। তুমি ভাবা সেইটো বহুত আগতে এইবিলাক বনোৱা গৈছিল ন, এইটোৱে কিমান কৰিব চোৱা। LMLV লুনাৰ মডিউল লঞ্চ ভেহিকেলে কিমানলৈকে পেলোড কেৰি কৰিব, ল' আৰ্থ অৰ্বিট, ঠিক আছে, LEO, ঠিক আছে, ল' আৰ্থ অৰ্বিটত কিমানলৈকে কৰিব, 80 টনছলৈকে ই ছাপৰ্ট কৰিব। বুজি পালা কথাটো হ'ল। এণ্ড মুনলৈকে ই কিমান লৈ যাব পাৰিব, 27 টনছ লৈ যাব পাৰিব, ঠিক আছে। অ'কে, চ' তোমাৰ মই কি কৈছোঁ যে তোমাৰ ই হেভি লিফ্ট কৰিব, 4 টন ছেটেলাইট তোমাৰ জিঅ' ষ্টেচনেৰী যিটো তোমাৰ অৰ্বিট আছে, জিঅ' ষ্টেচনেৰী অৰ্বিটলৈকে 4 টন লৈ যাব পাৰিব, আৰু ল' আৰ্থ অৰ্বিটত 10 টনলৈকে পেয়ড ই কেৰি কৰিব পাৰিব। মনত ৰাখিবা PSLV চন্দ্ৰায়ন 1ত ইউজ কৰা গৈছিলে, চন্দ্ৰায়ন 2 আৰু চন্দ্ৰায়ন 3 ক্ষেত্ৰত LVM-3 ব্যৱহাৰ কৰা গৈছে। কি ব্যৱহাৰ কৰা গৈছে, LVM-3 লঞ্চ ভেহিকেল ব্যৱহাৰ কৰা গৈছে, ঠিক আছে। অ'কে, মানে LVM-3 মানে কি, লঞ্চ ভেহিকেল মাৰ্ক 3, ঠিক আছে। LVM-3 লঞ্চ ভেহিকেল মাৰ্ক 3 বেচিকেলি চোৱা হেভি লিফ্ট লঞ্চ ভেহিকেল হয়, মই আকৌ কৈছোঁ চন্দ্ৰায়ন 2 আৰু 3 সময়ত ইউজ কৰা গৈছিলে। ইট প্ৰপ'জ ফৰ ভাৰতীয় আন্তৰিক্ষ ষ্টেচন। এণ্ড আছে তোমাৰ SSLV-টো কি হয়, যদি সৰু সৰু ছেটেলাইট লঞ্চ কৰিব লাগে তেতিয়াহ'লে স্মল ছেটেলাইট লঞ্চ ভেহিকেল দি লঞ্চ কৰে। ডিজাইন ফৰ মিনি মাইক্ৰ' এণ্ড নেনো ছেটেলাইটছ, কেন লঞ্চ ছেটেলাইটছ অফ 100 to 500 kg, বহুত সৰু মানে, ক'ত টনছৰ কথা আছে, ইয়াত কিমান আছে 10 to 500 kg ছেটেলাইট SSLV-য়ে কি কৰে, লঞ্চ কৰে। এইবিলাক হৈ গ'ল লঞ্চ ভেহিকেল, যিয়ে ছেটেলাইটটো লৈ যায়। বুজি পালা কথাটো, বুজি পালা। চ' এইটো লঞ্চ ভেহিকেল হয়। তো মেক্সিমাম আমাৰ মানে ৱৰ্ক হৰ্চ বুলি কিয় কোৱা হয় PSLV-ক, মেক্সিমাম ছেটেলাইট প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেলেই লঞ্চ কৰিছে, ঠিক আছে। দেন GSLV পাছত বনোৱা গ'ল, দেন LVM-3 লঞ্চ ভেহিকেল মাৰ্ক 3, ঠিক আছে, এণ্ড SSLV বনোৱা গ'ল। তাৰপিছত তোমাৰ ভাবা NGLV নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকেল, তাতকৈ আপগ্ৰেডেড কি বনাই আছে, লুনাৰ মডিউল লঞ্চ ভেহিকেল ফৰ দ্য ফিউচাৰ লুনাৰ মিছনছ অফ ইণ্ডিয়া। আই হোপ ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। ইয়ালৈকে বুজি পাইছা নাই, মোক এবাৰ জনাই দিবা বস্তুটো। আৰু এটা কথা, কাইলৈ কেইটা বজাত ল'ম ন, মই এবাৰ গ্ৰুপত আপডেট কৰি দিম, ঠিক আছে। যোন গ্ৰুপত নাই সেইখিনি মানে মোৰ নাম্বাৰটো মই অলৰেডি দিছিলোঁ, লৈ ল'লেই হ'ল, পাই যাবা। মানে চেক কৰি থাকিবা, ন'টিফিকেশ্যনটো অন কৰি দিবা, লাইভ হ'লে এনেও তুমি ন'টিফিকেশ্যন পাই যাবা, ঠিক আছে। অ'কে, তো টেষ্ট ছিৰিজ অলৰেডি বনোৱা গৈছে, টেষ্ট ছিৰিজ চাগে অহা সপ্তাহত লঞ্চ কৰিম আমি, ঠিক আছে, য'ত কাৰেণ্ট এফেয়াৰ্ছৰ যথেষ্ট এটা তোমাৰ পাৰ্ট থাকিব, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজটো খুব বেছি হয়, ঠিক আছে। তো শ্বেল উই কণ্টিনিউ অৰ এণ্ড দ্য ছেশ্যন হিয়াৰ, কোৱা। টোপনি ধৰিছে চবৰে? অঁ, কাইলৈ ক্লাছ আছে। ইউ আৰ মষ্ট ৱেলকাম শান্তনু। টেক মাই নাম্বাৰ, ছেভ মাই নাম্বাৰ, ড্ৰপ মি এ মেছেজ। নাম্বাৰটো পালানে? মই তোমাক দি দিম।
ধৰিছে ন ঠিক আছে ধৰিব কেলে নধৰিব অঁ নিকিতাৰটো এনেও জল্দি ধৰে বাৰু নিকিতাৰ নহয় নেহা আছে নাই নেহা মানে নেহা চেত্ৰী আছে নাই ইকো কাইলৈ ৰাতিপুৱা আহিবি ক্লাছত ঠিক আছে শান্তনুৰ নাম্বাৰটো যদি নাই মই আকৌ দি দিছোঁ লৈ ল'বা ঠিক আছে এইটো মোৰ পাৰ্চনেল নম্বৰ হয় হ'ল চলো ডেটছ অল ফৰ টুডে কাইলৈ মই আকৌ ক্লাছ ল'ম কাইলৈ ল'ম পৰহিলৈ ল'ম এইকেইদিন কণ্টিনিউ ল'ম গুড নাইট এভৰি ওৱান হেভ এ গুড শ্লিপ বাই বাই চি ইউ অল থেংক ইউ কোন আছে এবাৰ জনাই দিয়াচোন লাষ্টত জনাই দিয়া এবাৰ লাষ্টত জনাই দিয়া কোন আছে এবাৰ জনাই দিয়াচোন অঁ একেলগে চাই আছ তাই শুই যোৱা নাইতো ঠিক আছে জ্যোতি গুড নাইট ছ'চিয়েল এণ্টাৰপ্ৰিনিয়ৰ কল্যাণ নাৰ্জিমা আহিবা কাইলৈ নটিফিকেশ্যনটো অন কৰি থ'বা তোমালোকে শান্তনু আৰু তুমি তেতিয়াহ'লে তোমালোকে মানে পাই থাকিবা বস্তুবোৰ দিলীপ ঠিক আছে অল ৰাইট গাইজ অল ৰাইট মই আকৌ মেইনছৰো ষ্টাৰ্ট কৰি দিম হা এইটো যোৱাৰ পাছতেই মেইনছৰ ষ্টাৰ্ট কৰি দিম কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে চিন্তা কৰিব লগা একো নাই মেইনছ পাৰ্চপেক্টিভৰ পৰা আৰম্ভ কৰি দিম অ' থেংক ইউ ছ' মাছ নাৰ্জিমা থেংক ইউ অ' সঞ্জয় নৰ আজে বাজে নাম কিছুমান লৈ আহা আৰু ন চলো ঠিক আছে ইকো আছে ঠিক আছে থেংক ইউ গাইজ থেংক ইউ ছ' মাছ গুড নাইট এভৰি ওৱান চি ইউ টুমৰো ঠিক আছে হিমাংশু ঠিক আছে থেংক ইউ এভৰি ওৱান থেংক ইউ ছ' মাছ থেংক ইউ গুড নাইট হেভ এ গুড শ্লিপ বাই বাই কাইলৈ লগ পাম